আপোনালোকক অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানত এটা গুৰুত্বপূৰ্ণ বিষয় আজি বিশ্লেষণ কৰিবলৈ আগবাঢ়িছোঁ। জুবিনক বিহ কোনে কেনেকৈ খুৱাইছিল। আজি সমগ্ৰ দিনটো এই প্ৰশ্নই সমগ্ৰ ৰাজ্যৰ মানুহক উদ্বাউল কৰি ৰাখিছে। শেখৰজ্যোতি গোস্বামী এগৰাকী তেখেতক গ্ৰেপ্তাৰ কৰি থকা যুৱক, তেখেতে উল্লেখ কৰিলে আমাৰ মৰমৰ শিল্পীগৰাকীক বিহ পান কৰি হত্যা কৰা হৈছিল ছিংগাপুৰত। এই ঘটনাক লৈ সমগ্ৰ দিন মানুহৰ মাজত বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ মৰমৰ শিল্পীগৰাকীৰ এই মৃত্যুকাণ্ডই যেন নতুন এটা মূৰ পাইছে, এনেধৰণৰ কথাৰ সৃষ্টি হৈছে। ৰহস্যৰ পাছত ৰহস্যৰ কোনো সমাধান সূত্ৰ নিশ্চিত নোহোৱা এনে এক পৰ্যায়লৈ গতি কৰিছে। এনে সময়ত আমি আজি এই বিশেষ আলোচনাৰ বাবে আগবাঢ়িছোঁ সত্যানুসন্ধানৰ মজিয়াত। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া তথা অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দিলীপ কুমাৰ বৰা। ছাৰৰ দৃষ্টিকোণেৰে যথেষ্টখিনি কথা আপোনালোকক ক'ব পাৰিব। মই আদৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ আইনজ্ঞ তথা সামাজিক বিভিন্ন ক্ষেত্ৰৰে জড়িত নাৰায়ণ দত্ত ভূঞা ছাৰেও বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। মই প্ৰথমেই দিলীপ কুমাৰ বৰা ছাৰৰ ওচৰলৈ আহিছোঁ আৰু বৰা ছাৰক মই এই প্ৰসংগতে সুধিব খোজোঁ যে শেখৰজ্যোতি গোস্বামীৰ এই স্বীকাৰোক্তিৰ আধাৰত বিভিন্ন ধৰণৰ কথা প্ৰচলিত হৈ আছে, বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত আছে। বিহ খুৱাই জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰাৰ এই অভিযোগ উত্থাপিত হৈছে। আপুনি এগৰাকী অৱসৰী আৰক্ষী বিষয়া হিচাপে, অভিজ্ঞ ব্যক্তি হিচাপে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে? মই আচলতে গোটেই খবৰটো বাতৰি কাকততহে পঢ়িছোঁ। শেখৰজ্যোতি গোস্বামী সম্পৰ্কে মই নিজে বিশেষ একো নাজানো। এইটোৱেই জানো যে তেওঁ বাদ্যযন্ত্ৰী আছিলে আৰু আমাৰ প্ৰয়াত শিল্পীগৰাকীৰ তেখেত বজাইছিলে আৰু লগতে বহুত প্ৰিয় পাত্ৰও আছিলে যেন পাওঁ। কথাবিলাক যিমানবিলাক মই শুনিছোঁ আৰু যিখিনি ৰিপৰ্ট পাইছোঁ তাৰ পৰা গম পাইছোঁ যে শেখৰজ্যোতি গোস্বামী তেখেতৰ গ্ৰুপটোৰ এজন নিয়মীয়া সদস্য আছিলে। তেওঁ আজি পুলিচক কোৱা বুলি পেপাৰে পত্ৰ মই পঢ়িছোঁ যে জুবিন হত্যাৰ আঁৰত, মই হত্যা বুলিয়ে কৈছোঁ যিহেতু অভিযোগটো হত্যাৰ হৈছে, গতিকে হত্যাৰ অভিযোগ হোৱাৰ কাৰণে মই হত্যা বুলি কৈছোঁ। তেখেতৰ এই হত্যাকাণ্ডৰ আঁৰত বিহ পানৰ নিচিনা এটা প্ৰশ্ন আজি উত্থাপন হৈছে। তেখেতে কৈছে বুলি কৈছে আৰু পুলিচে সেইটো অভিযোগৰ ভিত্তিতে প্ৰথমতে 105 ধাৰাৰ BNSত যিটো কেছ লৈছিলে, তাৰমানে এমাউণ্টিং টু নট মাৰ্ডাৰ, নট এগেইন এমাউণ্টিং টু মাৰ্ডাৰ নহয়, যিটো মেনস্লটাৰ, সেইটোত লৈছিলে। কিন্তু এতিয়া 103 যিটো মাৰ্ডাৰ কেছ হয় তালৈ কেছটো তেওঁলোকে নতুনকৈ ৰেজিষ্টাৰ কৰিছে এইটো ধাৰা দি পেলাই। গতিকে প্ৰশ্নটো এতিয়া আৰক্ষীৰ হাতত আছে। তেওঁলোকে পষ্টমৰ্টেমো দুবাৰকৈ কৰালে। গতিকে পষ্টমৰ্টেমৰ দুয়োটা ৰিপৰ্ট ইতিমধ্যে অহা বুলি কৈছে। পষ্টমৰ্টেমৰ ৰিপৰ্টত বিহ দিছিল নে নাই এইটো ধৰা নপৰে, কাৰণ এইটো ভিচেৰাটো টেষ্ট কৰিব লাগিব। সেইটো নিশ্চয় তেওঁলোকে ইতিমধ্যে ৰাখিছে। ভিচেৰা ৰাখি পেলাই তেওঁলোকে লেবৰেটৰীলৈ পঠাব, কনচাৰ্ণ লেবৰেটৰী আছে তাতে। সেই লেবৰেটৰীৰ পিছতহে আমি গম পাব পাৰিম তেওঁক কি ধৰণৰ, যদি বিহ পান কৰা হৈছিলে কি ধৰণৰ বিহ পান কৰোৱা হৈছিলে আৰু কি ধৰণে কোন চাৰ্কামষ্টেঞ্চেছত বিহ পান কৰোৱা হৈছিলে, তাৰ পিছতহে ইনভেষ্টিগেশ্যনৰ গোটেই কথাখিনি ওলাব। কিন্তু এইটো এটা ভয়ানক কথা যে তেওঁৰ লগৰে মানুহখিনিয়ে, অভিযোগটো যেতিয়া আহিছে আমি এইটো কথা আলোচনা কৰিব লাগিব যে তেওঁৰ লগৰে এজনে স্বীকাৰোক্তি দিছে তেওঁক বিহ পান কৰাই হত্যা কৰা হৈছিলে। গতিকে এই পৰিস্থিতিটো কিয় হ'বলৈ পালে সেইটোও আমি চিন্তা কৰিব লাগিব। কাৰণ জুবিন গাৰ্গৰ নিচিনা এগৰাকী মানৱ দৰদী শিল্পী, যি মানুহৰ কাৰণে ইমানখিনি সাধাৰণ মানুহৰ কাৰণে কাম কৰা শিল্পী অসমত চাগে কোনো নায়েই। অন্য বহুত কাম কৰি থাকে, কিন্তু জুবিন গাৰ্গৰ নিচিনা এজন শিল্পীয়ে অনবৰতে মানুহৰ মাজত থাকি মানুহৰ কাৰণে কাম কৰিছিলে। তেনেকুৱা এজন মানুহক, তেনেকুৱা এজন শিল্পীক কি কাৰণে, কাৰণ তেওঁক লৈ ব্যৱসায়ো কৰা হৈছিলে। এইটোতো একেবাৰে সঁচা কথা যে তেওঁক বিভিন্ন সময়ত টনা আজৰা কৰি হ'লেও বিভিন্ন ঠাইলৈ বিভিন্নজনে লৈ গৈছিলে। জুবিনক ধনী কৰাৰ কাৰণে নহয়, তেওঁলোক ধনী হোৱাৰ কাৰণেহে আচলতে এই ব্যৱসায়বিলাক কৰোৱা হৈছিলে। কিন্তু যিয়ে নহওক ব্যৱসায় সকলোৱে কৰে, গতিকে তেওঁলোকৰো সেইটো অধিকাৰ আছিলে নিশ্চয়। শিল্পীক লৈ পেলাই কোনোবা অনুষ্ঠান কৰি তাৰ পৰা তেওঁলোকে পইচা ঘটিব, সেইটো লাভৱান হ'ব, এইটো চবেই কৰে, এইটোত আপত্তি কৰিবলগীয়া নাই। কিন্তু যদি শিল্পীগৰাকীক নিছিলে তেনেহ'লে তেওঁৰ স্বাস্থ্যৰ যত্ন ৰখাটো বৰ জৰুৰী আছিলে।
তদুপৰি তেওঁৰ লগত যিজন মেনেজাৰ আছিলে সিদ্ধাৰ্থ শৰ্মা বুলি যিজন মানুহৰ কথা কৈ থকা হৈছে তেখেতৰো দায়িত্ব আছিলে যে অনবৰতে জুবিনৰ ভাল বেয়া তেওঁ কি ধৰণে কি খাদ্য দিয়া হৈছে সময়মতে তেওঁ শুবলৈ পাইছে নে নাই সময়মতে তেওঁ ঔষধ সেৱন কৰিবলৈ পাইছে নে নাই তেওঁ যিবিলাক ঠাইলৈ যাব নালাগে তেনেকুৱা ঠাইলৈ তেওঁ গৈছে নেকি যেনে ধৰক মই শুনিবলৈ পোৱা কথাটোহে মই কৈছোঁ পেপাৰত পঢ়িবলৈ পোৱা যে তেখেতৰ চিজাৰ হৈছিলে আগতে আৰু মই ডক্টৰ আমাৰ কি আছিল তেখেতৰ নাম নেম কেয়াৰৰ তেখেতে কোৱা শুনিছিলোঁ যে তেখেতে বাধা দিছিল যে পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে গতিকে মেনেজাৰ হিচাপে সিদ্ধাৰ্থ শৰ্মাৰ নিশ্চয় এইটো কৰ্তব্য আছিলে যে পানীলৈ যাবলৈ নিদিয়াটো বা জুইৰ ওচৰলৈ যাবলৈ নিদিয়াটো বা গোটেই ৰাতি টোপনি ক্ষতি কৰাটো তেওঁৰ কাৰণে অত্যন্ত বেয়া স্বাস্থ্যৰ কাৰণে সেই কথাখিনি আমি বহুত দিনৰ পৰা কৈ আছিলোঁ মই এইখিনিতে কওঁ যে জুবিন গাৰ্গৰ লগত মোৰ ব্যক্তিগতভাৱে বহুত দিনৰ পুৰণা সম্পৰ্ক কাৰণ মই অন্যাক যাত্ৰা বুলি আমি চিনেমাখন যেতিয়া কৰিছিলোঁ মোৰ প্ৰডাকশ্যন হাউচৰ পৰা আজিৰ পৰা 2000 চনত সেই চিনেমাখন 2001 চনত ওলাইছিলে জুবিন গাৰ্গক মই গান গাইছিলোঁ 5টাকে গান সেইখন চিনেমাত গতিকে জুবিন গাৰ্গক সেই ডেকা বয়সৰ পৰা মই চিনি পাওঁ আৰু তেতিয়াৰ পৰা তেওঁৰ বিষয়ে মই বহুতখিনি কথা জানো আৰু মই ল'ৰাজনক তেওঁৰ সেই যিটো মানৱতাবোধ যি সাহস তাৰ কাৰণে মই তেওঁক সন্মানৰ লগতে শ্ৰদ্ধা কৰিছিলোঁ মৰম কৰিছিলোঁ আৰু অসমৰ সকলো মানুহে সেইকাৰণে আজি বলিয়াৰ নিচিনা তেওঁৰ কাৰণে ওলাই গৈছে তেনেকুৱা এজন ব্যক্তিৰ মেনেজাৰ হৈ সিদ্ধাৰ্থ শৰ্মাই কিয় নিজৰ দায়িত্ব পালন নকৰিলে এই প্ৰশ্নটো উঠিছে আৰু শেখৰজ্যোতি গোস্বামীয়ে যদি জানিছিলে বাধা নিদিলে কিয় তেওঁতো একেবাৰে জুবিনৰ ওচৰৰ মানুহ তেওঁ বাদ্যযন্ত্ৰী আছিলে তেওঁৰ লগত অনুবৰতে তেওঁ বাদ্য সংগত কৰি আহিছে তেনে এজন ব্যক্তিয়ে আজি পুলিচৰ জেৰাত কৈছে যে আমি এনেকুৱা তেওঁক বিষপান কৰোৱা হৈছিল কোনে কৰোৱা হৈছিল কি কথা তেওঁ সম্পূৰ্ণকৈ কওক আৰু তেওঁ কিয় বাধা দিব নোৱাৰিলে তেওঁ যদি জানিছিলে তেওঁ কিয় বাধা নিদিলে তেওঁৰ কৰ্তব্য নাছিল নেকি নে কনস্পিৰেচি তেওঁ এজন অংগ তেওঁ এজন পাৰ গতিকে এই গোটেই প্ৰশ্নবিলাক এতিয়া উত্থাপন হ'বই আৰু এইটো এতিয়া চৰকাৰৰ দায়িত্ব তেখেতসকলে আজি মই দেখিছোঁ পেপাৰত যে তেওঁলোকে জুডিচিয়েল এনকুৱাৰী দিয়াৰ কথা কৈছে আজি গঠিত হয় কিন্তু মই ভাবিছোঁ যে এইটো ইনভেষ্টিগেশ্যনৰ পাৰ্ট ইনভেষ্টিগেশ্যন চলি আছে জুডিচিয়েল এনকুৱাৰী এইটো সময়তে দিয়াটো অৱশ্যে মই নাজানো কিহৰ কাৰণে দিব লগা হৈছে কি ইনভেষ্টিগেশ্যন ক'ৰবাত ৰৈ গৈছে নেকি আৰু এটা বস্তু আছে ইণ্টাৰনেশ্যনেল ৰেমিফিকেশ্যনছ আছে বাহিৰত যিহেতু তেখেতৰ মৃত্যু হৈছে যিটো আপোনাৰ ছিংগাপুৰত হোৱাৰ কাৰণে অসম আৰক্ষীৰ হয়তো কিছুমান ক্ষেত্ৰত অসুবিধা আহি পৰিব গতিকে সেই অসুবিধাবোৰ দূৰ কৰিবৰ কাৰণে যি আমাৰ প্ৰচিডিঅ'ৰ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ থ্ৰুদি যোৱা CBI বা MEA থ্ৰুদি গৈ পেলাই কনচাৰ্ণ দেশখনৰ ইনভেষ্টিগেটিং এজেঞ্চিৰ লগত বা পষ্টমৰ্টেম ৰিপৰ্ট যিসকলে বনাইছে বা ঘটনাৰ সময়ত যিবিলাক ইনকুৱেষ্ট বা অন্য এনকুৱাৰী হৈছিল এই গোটেইবিলাক বিষয়ে জানিবৰ কাৰণে অসম আৰক্ষীয়ে প্ৰয়োজন অনুসাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো সহায় ল'ব লাগিব নিশ্চয় সেই সকলোখিনি লৈ তেওঁলোকে সঠিকভাৱে আগবঢ়াটো আমি সকলোৱে বিচাৰিছোঁ আৰু লগতে জুডিচিয়েল এনকুৱাৰী যেতিয়া দিছে সেইটো হয়তো সমান্তৰালভাৱে চলি থাকিব গতিকে মই ভাবিছোঁ যে কিবা এটা আমি ভাল এনকুৱাৰী ৰিপৰ্ট সোনকালে পাম ভাল মানে যিটো আমাক সত্য যিটো আপুনি আজি কৈছে সত্যানুসন্ধান গতিকে সত্যৰ যিটো আচল সত্যৰ যাতে সন্মুখলৈ আহে ৰাইজৰ সেইটো অতি সোনকালে বহুত দীঘলীয়া কৰি থাকিলে নহ'ব বছৰৰ পিছত বছৰ ধৰি এইটো এনকুৱাৰীকে যদি চলাই থাকে মানুহক পাহৰাবলৈ যত্ন কৰে সেইটো কিন্তু বেয়া কথা হ'ব গতিকে সোনকালে সময়মতে এইখিনি কৰি দিব পাৰিলে আমি চৰকাৰকো ধন্যবাদ দিম আৰু অসমৰ ৰাইজো সুখী হ'ব বৰা ছাৰক ধন্যবাদ জনাইছোঁ ছাৰে অকণমান সময়ৰ ভিতৰতে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে ইতিমধ্যে আমাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ দেৱৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰা হৈছে আৰু এই ঘটনাৰ তদন্তৰ বাবে সেই কথা আমাৰ সকলোৱে গম পাওঁ মই এতিয়া আহিছোঁ নাৰায়ণ দত্ত ভূঞা ছাৰৰ ওচৰলৈ আৰু ভূঞা ছাৰকো মই এই প্ৰসংগতে সুধিব বিচাৰোঁ কাৰণ গোটেই বস্তুটোত লক্ষ্য কৰা হৈছে আমাৰ সিদ্ধাৰ্থ শৰ্মাক যিগৰাকী মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু শেখৰজ্যোতি গোস্বামীয়ে এই অভিযোগ শেহতীয়াকৈ উত্থাপন কৰিছে কিন্তু লক্ষ্য কৰিবলগীয়া কথা আছে ভূঞা ছাৰক মই দৃষ্টিগোচৰ কৰিছোঁ কাৰণ প্ৰথমবাৰৰ বাবে এই আমাৰ সামাজিক মাধ্যম বা আমাৰ সংবাদ মাধ্যমৰ ওচৰত মুখ খোলা মানুহজন আছিলে শেখৰজ্যোতি গোস্বামী আৰু শেখৰজ্যোতি গোস্বামীয়ে কোনোদিনে এই ধৰণৰ কথা প্ৰকাশ কৰা নাছিলে শেহতীয়াভাৱে SITৰ জেৰাত তেখেতে এই কথা প্ৰকাশ কৰিছে আপুনি এই সন্দৰ্ভত কি কেছটোৰ যদি তদন্তত বহুখিনি আগবাঢ়িছে এইটো SITয়ে তেওঁলোকে আগবঢ়াৰ কাৰণে সক্ষম হৈছে বুলি মই ভাবোঁ কিন্তু কথাটো হৈছে কি আইনৰ দৃষ্টিকোণৰ পৰা চালে আমি গম পাব লাগিব যে তেওঁ তেখেত CIDৰ সীমাবদ্ধতা কিমান বা কেনেকুৱা তেওঁলোকে স্কিল বা কি তেনেকৈ চাব লাগিব এতিয়া কথাটো হ'ল যে বিহপান কৰা কথাটো আপুনি কৈছে যে এইটো এটা ষ্টেটমেণ্টত ক'ব পাৰে পুলিচৰ আগৰ ষ্টেটমেণ্টত ক'লে তাৰমানে জবানবন্দীত ক'লে সেইটো আইনত গ্ৰাহ্য নহ'ব যদি তেওঁ আছামী হয় প্ৰমাণিত হ'ব লাগিব নহয় কিন্তু কথাটো হ'ল কি যদি তেওঁৰ ষ্টেটমেণ্টত কৈছে সেইটো কোৰ্টত জনাইছে ফৰৱাৰ্ডিং ৰিপৰ্টত এৰেষ্ট যিখন ফৰৱাৰ্ডিং ৰিপৰ্ট থাকে
তো আগতে 167টো হেৰি মতে দিব লাগে বুলি কৈছিল সেই বস্তুটো তেওঁলোকে জনাইছে যে এইটো এনেকৈ ষ্টেটমেণ্ট এটা দিছে গ্ৰাউণ্ড অফ এৰেষ্টত এইবিলাক কজ অফ এৰেষ্টত এইবিলাক কথা জনায় গতিকে এইটো এটা ইনফৰমেশ্যন দিছে যে ইনভেষ্টিগেশ্যনত তেওঁ কৈছে এতিয়া কথাটো যদি তেওঁ কৈছে এতিয়া দায়িত্ব কি হ'ব যে 160 মূল প্ৰশ্ন গতিকে 164 আছিল আগতে এই ছেকশ্যনটো বৰ্তমান 183 BNSS হৈছে 164 মানে ষ্টেটমেণ্ট উইটনেছৰ ষ্টেটমেণ্ট মেজিষ্ট্ৰেটৰ আগত কৰিব পাৰে বা আছামীৰো ষ্টেটমেণ্ট মেজিষ্ট্ৰেটৰ আগত ক'ব পাৰে গতিকে পুলিচৰ প্ৰথম দায়িত্ব হ'ব CIDৰ যে মেজিষ্ট্ৰেটৰ ওচৰত তেওঁ পোৱাৰ কাৰণে কেনেকৈ কৰিব পাৰে সেই কথাটো চেষ্টা কৰিব তেখেতসকলে লাগিব 1 নম্বৰ কথা গতিকে যদি মেজিষ্ট্ৰেটৰ আগত কয় যে তেওঁৰ এইটো কনফেশ্যন আহি যাব আছামী ক'লে কনফেশ্যন হ'ব আৰু উইটনেছে ক'লে এইটো ষ্টেটমেণ্ট হ'ব যদি তেওঁ এপ্ৰভাৰ হয় এইটো উইটনেছ হ'ব আৰু যদি তেওঁ একুইজ হয় সেইটো কনফেশ্যন হ'ব গতিকে এই বস্তুটো কনফেশ্যনলৈকে নিব পাৰি নেকি এই কথাটো আয়োগ বা যিটো টিম আছে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম আছে তেওঁলোকে চিন্তা কৰাটো খুবেই দৰকাৰ হৈছে কোৰ্টত জনাই দি এইটো এটা হেৰি কৰাটো ঠিক কথা নহয় যে প্ৰপাৰলি ছাবষ্টেঞ্চিয়েট এভিডেন্সত আনিব পাৰি নেকি যাতে তেওঁলোকক পানিছমেণ্ট হয় এই কথাটোৰ গুৰুত্ব দিব লাগিব ঠিক দৰে যদি আজিকালি যদি চাই আপুনি আমাৰ যিখন সাক্ষ্য এভিডেন্স এক্ট যিটো আমাৰ সাক্ষ্য অধিনিয়ম নতুনকৈ হৈছে ইয়াতো কথাটো আছে কি যে আজিকালি আমাৰ যিবিলাক আমাৰ মিডিয়াই যিবিলাক কথা দি থাকে এই মিডিয়াৰ কথাত যদি তেওঁলোকে স্বীকাৰ কৰে বা আয়োই যদি এটা প্লেটফৰ্ম কৰি দিয়ে মিডিয়াৰ লগতো গতিকে এই বস্তুটো যদি কৈ দিয়ে আৰু মিডিয়াই যদি সাক্ষী দিয়ে উইথ দ্য ষ্টেটমেণ্ট এখন চাৰ্টিফিকেট কৰি সেইখন আগতে 65B আছিলে চাৰ্টিফিকেটখন এভিডেন্স এক্টত বৰ্তমান সেইটো বস্তু ছেকশ্যনটো বদলিছে এইটো চেঞ্জ হৈছে এতিয়া এই বস্তুটো হৈছে আপোনাৰ বেলেগ ছেকশ্যন এটা হৈছে 165B আছে এইটো এতিয়া 63B আছে হৈছে ভাৰতীয় সাক্ষ্য অধিনিয়মৰ আপোনাৰ এইটো ছেকশ্যনটো চেঞ্জ হৈছে এই মৰ্মে তেওঁলোকে কৰিব পাৰে মিডিয়াই কৰি দিলে হয় যে মিডিয়া এটা হৈছে এতিয়া মিডিয়া এনেকুৱা ডেভেলপ হৈছে যে এইটো মিডিয়াই যদি এইটো কৰি দিয়ে এইটো এভিডেন্সটো আহে চাৰ্টিফিকেট দিয়ে এইটো কৰি জমা দিলে হৈ যায় গতিকে সেইটো এটা একচেপ্টেবল আজিকালি কোৰ্টে কৰে আৰু সুপ্ৰিম কোৰ্টৰো বহুত ৰায় আছে গতিকে এইটো কৰিব লাগে এটা কৈ থ'লে তেওঁলোকে একো কৰিব নোৱাৰিব কথাটো হৈছে কি তেওঁলোকৰ যিটো তদন্ত প্ৰক্ৰিয়া বহুত নিম্ন খাপৰ হয় আমাৰ অসম পুলিচৰ মই ক'ব বিচাৰিছোঁ কাৰণ বহুত কেছ কৰিছোঁ মই CID মানে হয় বেছিভাগ মানে লেগুনা থাকি যায় তাৰমানে কিছুমান সৰঙা থাকি যায় তেওঁলোকে চাৰ্টিফিকেটটো নেদে সাক্ষী লৈছে তেওঁ কিন্তু বা কিখিনি লাগিব কম মানে ছাবষ্টেঞ্চিয়েট কৰোঁতে কি লাগিব সেইখিনি ৰৈ যায় তো কথাটো কেছটোৰ কথাটো আমি বিচাৰিছোঁ অন্তৰেৰে বিচাৰিছোঁ যে জুবিনৰ দৰে এটা যিটো হত্যাকাণ্ড এই হত্যাকাণ্ডত দোষীয়ে উপযুক্ত শাস্তি পাব লাগে বহু ধৰণৰ চাৰ্কামটেঞ্চিয়েল এভিডেন্স আহিছে বহু ধৰণৰ চাৰ্কামটেঞ্চিয়েল এভিডেন্স কিন্তু কথাটো হ'ল আমাৰ পুলিচ প্ৰশাসন কিমান পৰিণত স্কিল এই বস্তুটো আমি চিন্তা কৰাটো খুব দৰকাৰ হৈছে কাৰণ মই প্ৰথম কথা এটা কৈছোঁ যে FIR ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট এজাহাৰক আমি FIR বুলি কওঁ গতিকে এই FIRটো প্ৰথম দিছিলে মৰিগাঁৱত মৰিগাঁৱত দিছে আৰু মৰিগাঁৱত ৰেজিষ্টাৰ হৈছিল আৰু মাৰ্ডাৰ ছেকশ্যনতো 103টো ৰেজিষ্টাৰ হৈছিল এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে এইটো কেছটো CIDত দিয়া হ'ব মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰিব নোৱাৰে এইটো DGP ৰেংকত অথচ কৰিব পাৰে ইনভেষ্টিগেশ্যন যে এইটো কিন্তু এটা নোট লাগিব এটা অৰ্ডাৰ লাগিব সেই অৰ্ডাৰটো কৰিছে না কৰা নাই যদি CID কেছ কৰিছে DGP ৰেংকত সেই অৰ্ডাৰটো হৈছে নে হোৱা নাই আৰু কোৰ্টৰ ক্ষেত্ৰতো পাৰে বেলেগ পদ্ধতি আছে আফটাৰ চাৰ্জশ্বিট সেইটো বেলেগ কথা কিন্তু এট দি ডিউৰিং দ্য ইনভেষ্টিগেশ্যন যদি এখন CID ইজ অলছ' পুলিচ ষ্টেচন আণ্ডাৰ দ্য পুলিচ ষ্টেচন এক্ট গতিকে সেইটো এটা পুলিচ ষ্টেচনৰ পৰা আন এটা পুলিচ ষ্টেচনৰ আহিব নালাগে এই বস্তুটো গতিকে এই কথাটো আহিব লাগিলে মানে হেৰি কৰে আমাৰ হেড অফ দি অফিচাৰ পুলিচ অফিচাৰ নাইবা তেওঁৰ ছিনিয়ৰ ৰেংকৰ এইটো কৰিব পাৰে সেই বস্তুটো ৰেফাৰেঞ্চত লাগিব FIRটো কৰোঁতে ৱেডাৰ যিটো কেছ হৈছে 18 কেছ 18/25 যিটো জুবিনৰ মাৰ্ডাৰ হেৰি হৈছে এইটোত কৰিছে না নাই সেই এটা টেকনিকেল পইণ্ট এজন কিছুমান ডিফেক্ট থাকিলে বেনিফিট পায় আছামে বেনিফিট নোহোৱাকৈ পানী নোহোৱাকৈ কেনেকৈ লৈ যাব পাৰি সেইটোৱে আমি বিচাৰিছোঁ তাৰমানে তেনেকুৱা কথা
এটা গুৰুত্বপূৰ্ণ কথা আপুনি উত্থাপন কৰিছে পানী নসৰকা তদন্তৰ বাবে সকলোৱে দাবী জনাইছে আমাৰ জুবিন অনুৰাগীৰ লগতে অসমৰ ৰাইজৰ প্ৰতিজন ব্যক্তিয়ে এই দাবী জনাইছে পানী নসৰকা তদন্ত হওক দোষীয়ে উপযুক্ত শাস্তি পাওক কিন্তু আমি সেই কাম কৰিবলৈ যাওঁতে আমাৰ যদি এনে ধৰণৰ আশংকাবিলাক থাকি যায় তেতিয়াহ'লে বিচাৰ প্ৰক্ৰিয়াত যথেষ্ট জটিলতাৰ সৃষ্টি হ'ব আৰু প্ৰকৃত দোষীয়ে হাৰি যোৱাৰ সুবিধা লাভ কৰিব আইনৰ সুৰুঙাৰে আইনে দিয়া সুৰুঙাৰে এনেধৰণে দোষী হাৰি যোৱাৰ বহু নজিৰ আমাৰ সমাজত আছে মই দত্ত ভূঞা ছাৰক ধন্যবাদ জনাইছোঁ পুনৰ আহিছোঁ দিলীপ বৰা ছাৰৰ ওচৰলৈ আৰু বৰা ছাৰক মই পোনপটীয়াকৈ এটা কথা সুধিব বিচাৰিছোঁ আপুনি যিহেতু এগৰাকী অৱসৰী উচ্চপদস্থ আৰক্ষী বিষয়া আপুনি এই বিষয়ে অকণমান কথা ক'ব পাৰিব যে শেখৰজ্যোতি গোস্বামীয়ে এই যি মহা অভিযোগ তুলিছে সঁচাও হ'ব পাৰে মিছাও হ'ব পাৰে এই মুহূৰ্তত আমি সম্পূৰ্ণ নিশ্চিতভাৱে একো ক'ব নোৱাৰোঁ কিন্তু তেওঁ কিমান সঁচা কথা কৈছে এই কথাটো প্ৰমাণ কৰিবলৈ কি উপায় আছে মই ধন্যবাদ জনাইছোঁ আমাৰ দত্ত ভূঞা ডাঙৰীয়াক মই নিজে IGP CID আছিলোঁ প্ৰায় 2.5 বছৰ মই CIDৰ IGP হিচাপে কাম কৰিছিলোঁ CIDৰ ওপৰত মোৰ ভৰসা আছে এইকাৰণে যে তাত যিখিনি ইনভেষ্টিগেটিং অফিচাৰ থাকে তেওঁলোক যথেষ্ট এক্সপেৰিয়েঞ্চড আৰু সেইখিনি মানুহ আচলতে ইনস্পেক্টৰ ৰেংকৰ মানুহ ইনভেষ্টিগেটিং অফিচাৰখিনি যিটো কাটিং এজ বুলি আমি কওঁ গতিকে কেছবিলাক আচলতে CIDয়ে তেতিয়াহে লয় যেতিয়া ৰেফাৰেঞ্চটো আমাৰ দত্ত ভূঞা ডাঙৰীয়াই কোৱাৰ দৰে গভৰ্ণমেণ্টৰ পৰা মানে থ্ৰু DGP আহে যিটো হোম ডিপাৰ্টমেণ্টৰ দায়িত্ব থাকে ইয়াতে DGPয়ে অৰ্ডাৰ পাছ কৰে কিন্তু যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ হোম মিনিষ্টাৰো অসমৰ গতিকে ফাইলটো তেওঁলোকলৈ যায় হোম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গতিকে তেওঁ নোট এটা দি পেলাই পঠাব পাৰে DGPলে আৰু DGPয়ে এইটো ইছ্যু কৰিব গৃহমন্ত্ৰীৰ দায়িত্ব আৰু নিয়মটো হ'ল কি DGPয়ে চিগনেচাৰ কৰিব লাগে দত্ত ভূঞা ডাঙৰীয়াই যিটো কথা কৈছে এইটো গভৰ্ণমেণ্টে নৰ্মেলি সেইটো নকৰে মানে তেওঁলোকে ফাইলত কৰে এপ্ৰুভেল কিন্তু DGP ডাঙৰীয়াই এইটো নিশ্চয় ইতিমধ্যে কৰিছে বুলি মই ভাবিছোঁ কাৰণ CIDয়ে যেতিয়া কেছটো ৰেজিষ্টাৰ কৰিছে অৱশ্যে আমাৰ দত্ত ভূঞা ডাঙৰীয়াই কোৱাৰ দৰে CID এটা পুলিচ ষ্টেচন ফৰ অল অভাৰ আছাম অসমৰ কাৰণে পুলিচ ষ্টেচন গতিকে CIDয়ে চমুটো ল'ব পাৰে নিজেও ল'ব পাৰে কিন্তু ডাইৰেক্ট ল'ব পাৰে তেওঁলোকে কেছ যদি FIR লছ কৰা হয় সেইটো প্ৰভিজন নতুনকৈ কৰা হৈছে এইটো দিয়া হৈছে আগতে মই IGP থাকোঁতে এইটো আহিছিলে যে আমি নিজেও কেছ ল'ব পাৰোঁ ৰেফাৰেঞ্চতো ল'ব পাৰোঁৱেই যিবিলাক কেছ জিলাবিলাকত হয় সেইবিলাক যিবিলাক কমপ্লিকেটেড কেছ হয় এইবিলাক ৰেফাৰেঞ্চত আহে কিন্তু ডাইৰেক্টলি লোৱাৰো এটা সুবিধা তেতিয়া কৰা হৈছিলে যিয়ে নহওক এতিয়া CIDয়ে যেতিয়া লৈছে মই ভাবোঁ যে তেওঁলোকে নিশ্চয় যিবিলাক লেকুনা আমাৰ দত্ত ভূঞা ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ সেই লেকুনাবিলাক নিশ্চয় মাৰি লৈছে কাৰণ লেকুনাবিলাক থাকিলে কেছ ফেইল কৰিবই কাৰণ কি মই আগতেও দেখিছোঁ যেতিয়া সেই যে আপোনাৰ ডাঙৰ এটা ছোৱালী এজনীক যে ৰেপ কৰিছিলে দিছপুৰৰ বাছ ষ্টেণ্ডত সেই কেছটো ফেইল কৰিলে বিকজ ইনভেষ্টিগেটিং অফিচাৰে আপোনাৰ যিটো গাৰ্মেণ্ট আছিলে গাৰ্মেণ্টটো প্ৰপাৰলি তাক চিজ কৰি তাক ভালকৈ পেকিং কৰি উইথ প্ৰপাৰ ডেটছ এটচেট্ৰা চব যিখিনি দিব লাগে গোটেই কাগজ পত্ৰ ঠিক ঠাক কৰি নপঠোৱাৰ কাৰণে পিছত সেই বস্তুটো এভিডেঞ্চত নাহিল নোহোৱাৰ কাৰণে দোষী সাৰি গ'ল গতিকে এই ধৰণৰ সমস্যাবিলাক যাতে নহয় সেইটো চাব লাগিব এতিয়া যিটো শেখৰজ্যোতি গোস্বামী যিটো এলিগেশ্যন বুলিয়ে মই ক'ম কাৰণ তেওঁ নিজকতো ইনভলভ কৰা নাই নিশ্চয় সিদ্ধাৰ্থ শৰ্মাৰ কথা কৈছে বা অন্য কাৰোবাৰ কথা কৈছে যেতিয়ালৈকে কো-একিউজ তেওঁতো এতিয়া কো-একিউজ হৈ আছে কো-একিউজে নিজক ইমপ্লিকেট নকৰে তেওঁৰ ষ্টেটমেণ্টবিলাক কনফেশ্যনতো কামত নাহিব গতিকে তেওঁ নিজক ইমপ্লিকেট কৰিব লাগিব কেছটো যে ময়ো পাৰ্ট অফ ইট আছিলোঁ কিন্তু তেতিয়া মই বাধা দিয়া নাছিলোঁ এতিয়া মই ৰাজসাক্ষী হ'বলৈ আহিছোঁ এই ধৰণৰ কথা কিছুমান তেওঁ ক'ব লাগিব দ্বিতীয় কথা মই প্ৰথমতেই কৈছিলোঁ যে মানে বিহপানৰ ক্ষেত্ৰত ভিচেৰা প্ৰিজাৰ্ভেশ্যনটো খুব জৰুৰী গতিকে ডেড বডিৰ ভিচেৰা প্ৰিজাৰ্ভেশ্যন হৈছিল নে নাই সেইটো আমি চাব লাগিব মই ভাবিছোঁ যে সেইটো নিশ্চয় হৈছে নহ'লে দ্বিতীয়বাৰ পষ্টমৰ্টেম কৰাটো কোনো অৰ্থ নাই আৰু যদি আপোনাৰ এইটো ছাছপেক্ট কৰা নাছিলে ছিংগাপুৰত মই একচুৱেলি এইকাৰণে আপোনাক আহোঁতেই সুধিছিলোঁ যে পষ্টমৰ্টেম ৰিপৰ্টৰ কিবা পাইছে নেকি আপোনালোকে কিন্তু এতিয়ালৈকে যিহেতু পষ্টমৰ্টেম ৰিপৰ্টত কি লিখা আছে আমি নাজানো সেইকাৰণে মই পূৰা স্পষ্টভাৱে ক'ব পৰা নাই কিন্তু বিহপানৰ কথাটো আহিছে যেতিয়া ভিচেৰাটো আপোনাৰ এক্সামিন কৰিবই লাগিব কনচাৰ্ণ লেবৰেটৰীয়ে আৰু তেওঁলোকে লেবৰেটৰীয়ে কোৱাৰ পিছতহে আমি তেওঁলোকে বিষ পাইছেনে নাই সেইটো আমি ডিটাৰমিন কৰিব পাৰিম যেতিয়ালৈকে এইটো নাহে তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ এইটো এলিগেশ্যন হৈ থাকিব এতিয়া কথা হ'ল কি দত্ত ভূঞা ডাঙৰীয়াই কোৱাৰ দৰে ইনভেষ্টিগেশ্যন হেজ টু বি থৰো আৰু তাৰ কাৰণে নিশ্চয় SIT যেতিয়া হৈছে এজন দায়িত্বশীল বিষয়াকে দায়িত্ব দিয়া হৈছে প্ৰপাৰ ছুপাৰভিজনৰ কাৰণে আমি সেইটোকে বাৰে বাৰে কৈ আছোঁ যে যি ষ্টেপছ তেওঁলোকে লয় সেই ষ্টেপবিলাক যাতে লিগেলি লয় লফুলি লয় আৰু উইথ থটছ
যে কোন কোন ধৰণৰ ষ্টেটমেণ্ট কামত আহিব, কি ধৰণৰ ষ্টেপ ল'লে আমি সাক্ষীবিলাকক সময়মতে আৰু কাৰেক্ট ৱেত কোৰ্টত প্ৰডিউচ কৰিব পাৰিম। কাৰণ এইটোও ডাঙৰ কথা, আপুনি কাৰেক্ট ৱেত প্ৰডিউচ কৰিব লাগিব। আপুনি ইভেন ৰিটেন বা যদি ফিজিকেল এভিডেঞ্চ বুলি কওঁ, সেইটোও যদি আপুনি প্ৰপাৰলি পেকিং নকৰে, প্ৰপাৰলি তাৰ যদি প্ৰচিডিঅ'ৰ থাকে ফ'ল' নকৰে, সেইবিলাকো পিছত গৈ পেলাই কোৰ্টত ৰিজেক্ট হৈ যায়। এইবিলাক টেকনিকেল কথাবিলাকো খুব গুৰুত্ব সহকাৰে ল'ব লাগিব। আৰু লৈ পেলাই যদি পুলিচ আগবাঢ়ে, মই এইটো নিশ্চিত যে CID যি এক্সপাৰ্টাইজ আছে এই ক্ষেত্ৰত, এইটো এটা মাৰ্ডাৰ কেছৰ এলিগেশ্যন আহিছে, গতিকে মাৰ্ডাৰ কেছটো যদি কৰিব নোৱাৰে CIDয়ে, বৰ দুখৰ কথা হ'ব। অসমৰ CIDয়ে যদি মাৰ্ডাৰ কেছটো কৰিব নোৱাৰে, দুখৰ কথা হ'ব। মই ভাবোঁ কিন্তু এইটো নহয়, CIDৰ সেইখিনি এক্সপাৰ্টাইজ আছে, গতিকে তেওঁলোকে ভালভাৱে ইনভেষ্টিগেশ্যন কৰিব বুলি মই ভাবোঁ। আৰু CIDৰ আজিকালি এডিশ্যনেল DGP ৰেংকৰ নে DGP ৰেংকৰ অফিচাৰে CIDও হেড কৰে, গতিকে তেওঁলোকো যথেষ্ট এক্সপেৰিয়েঞ্চ অফিচাৰ, ইণ্ডিয়ান পুলিচ ছাৰ্ভিচৰ অফিচাৰ, তেওঁলোক ৱেল ট্ৰেইন। গতিকে মই ভাবোঁ যে যদি অফিচাৰজনে যাৰ দায়িত্বত ছুপাৰভিজনৰ দায়িত্ব আছে, তেওঁ যদি ভালদৰে ছুপাৰভাইজ কৰে, এই কেছটোৰ আমি এটা ভাল ফলাফল আশা কৰিব পাৰোঁ। ভাল ফলাফল মানে লিগেল কাৰেক্ট ফলাফল। কাৰণ এতিয়া আমি এলিগেশ্যনৰ ওপৰতে বেছ কৰি মানুহক দোষী সাব্যস্ত কৰিব নোৱাৰোঁ, কাৰণ সেইটো আমি মানে ৰ'বই লাগিব আল্টিমেটলি ইনভেষ্টিগেশ্যনত কি আহে তালৈ। খালি আমি এটাই, মই অথনি কৈছিলোঁ যে ইনভেষ্টিগেশ্যন যাতে অনাৱশ্যকভাৱে দীঘলীয়া নকৰে আৰু সময়মতে যাতে এইটো শেষ হয়, সেইটোত গুৰুত্ব দিব লাগে শুদ্ধ পথেৰে। বৰা ছাৰক এইখিনিতে মই আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ। আপুনি যিহেতু দীৰ্ঘকাল CIDৰ এই বিভাগৰ IGPৰ দৰে গুৰুত্ব দায়িত্বত আছিলে, আজি এটা সৰু কথা হৈছে, মই সেই কথাটোৰ বিষয়ে আপোনাৰ পৰা মই আপোনাৰ কি মোক কয় আপুনি সেই ধৰণে জানিব বিচাৰিছোঁ। CID থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত কুমাৰ বৰ্মনক তাৎক্ষণিকভাৱে আঁতৰোৱা হৈছে আৰু তাৰ ঠাইত DSP উপেন কলিতাক দায়িত্ব দিয়া হৈছে। আপোনাক মই প্ৰশ্নটো সোধাৰ এটা কাৰণ আছে, কাৰণ এটা গুৰুত্বপূৰ্ণ সময়, এই সময়ত CIDৰ নেতৃত্বত এই ঘটনাটো তদন্ত চলি আছে, SIT টীম গঠন কৰা হৈছে, সমগ্ৰ CID বিভাগৰ মানুহসকল তাত জড়িত হৈ আছে। এই সময়ত এনে এটা ঘটনা হৈছে, মই আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। এইটো এডমিনিষ্ট্ৰেটিভ এটা ডিচিশ্যন, মই নাজানো, কাৰণ কি আমাৰ এতিয়াতো আমি সেইবিলাক কথা গম পাবলৈ কোনো আমাৰ উপায় নাই। গতিকে কি কাৰণে তেওঁক CIDৰ পৰা মানে পুলিচ ষ্টেচনৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হ'ল, সেইটো পুলিচ এডমিনিষ্ট্ৰেশ্যনেহে গম পাব। যদি কিবা কাৰণে তেখেতে এই কেছটোৰ ক্ষেত্ৰত গাফিলতি কৰা বা অন্যান্য কিবা কথাত যদি তেখেতক অপসাৰণ কৰা হৈছে, তেনেহ'লে এইটো খুব চিন্তনীয় কথা। কাৰণ পুলিচ অফিচাৰ যদি সেইধৰণে কাম কৰে, তেনেহ'লে ৰাইজৰ বিশ্বাস, আস্থা যিটো থাকে, সেই আস্থাটো হেৰাই যাব। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে অ'পেনলি চৰকাৰে কোৱা ভাল কি কাৰণে তেওঁক অপসাৰণ কৰা হ'ল। মানুহক তাৰমানে আস্থাটো ল'ব লাগিব। মানুহৰ ৰাইজক যদি আস্থাত এটা মানে সন্দেহ আহি যায় মানুহৰ পুলিচৰ ওপৰত, তেনেহ'লে কিন্তু এটা পৰিস্থিতিটো ভাল নহ'ব, ৰাইজে এইটো কথা বেয়া পাব। গতিকে চৰকাৰৰ প্ৰতি মোৰ অনুৰোধ, যদি এনেকুৱাবিলাক ষ্টেপছ তেওঁলোকে লয়, ৰাইজক আস্থাত ধৰি পেলাই ৰাখি পেলাই ল'ব লাগে। বৰা ছাৰক ধন্যবাদ জনাইছোঁ। ছাৰক যদিও ছাৰে এই প্ৰসংগত এই মুহূৰ্তত জনাৰ কোনো অৱকাশ নাই, তথাপি মই আপোনাক এই বিভাগীয় কথা কাৰণে সুধিলোঁ। আপুনি মই এতিয়া দত্ত ভূঞা ছাৰৰ ওচৰলৈ আহিছোঁ আৰু ছাৰক মই এই ধৰণৰ কথা এটা সুধোঁ যে এতিয়া আমাৰ জুবিন গাৰ্গে প্ৰকৃত ন্যায় পোৱাৰ ৰাস্তা মুকলি হ'বনে, আপুনি কি ভাবে? এতিয়া কথাটো হ'ল, মই ন্যায়িক আয়োগ গঠন কৰা হৈছে, এই ধৰণৰ ন্যায়িক আয়োগৰ ক্ষেত্ৰত ন্যায়িক আয়োগৰ এটা প্ৰচিডিঅ'ৰ চলি আছে ইনভেষ্টিগেশ্যন। গতিকে ন্যায় আয়োগ যিটো কৰিলে, মানে কমিশ্যন অফ ইনকুৱাৰী এক্ট, ন্যায় আয়োগো হ'ব পাৰে, এইটো মানে এডমিনিষ্ট্ৰেটিভ, মানে যদিও ন্যায় আয়োগ বুলি কৈছে, দিছ ইজ দ্য এডমিনিষ্ট্ৰেটিভ ফাংচন, কাৰণ এইটো চৰকাৰে কৰে, নট দ্য হাইকোৰ্টে কৰা নাই। গতিকে হাইকোৰ্টে যেতিয়া দিব, সেইটোহে আচল হেৰি হয়, মানে ন্যায়াধিকৰণৰ জুডিচিয়েল ইনকুৱাৰী হয়। জুডিচিয়েল ইনকুৱাৰীটো হ'ল যেতিয়া কোৰ্টে বাই অৰ্ডাৰ দিব, এটা যদি ধৰক হিউমেন ৰাইটৰ ৰিট পেটিশ্যন হ'ল, কমিশ্যন ইনকুৱাৰী দিলে, এইটোহে হ'ব জুডিচিয়েল। এইটো হ'ল মানে এডমিনিষ্ট্ৰেটিভ ফাংচন থ্ৰু জুডিচিয়াৰী ফৰ দ্য, এইটো মানে ৱেটেজ পোৱাৰ কাৰণে এইটো দিছে। গতিকে এইটো হ'ল এডমিনিষ্ট্ৰেটিভ ফাংচন। এতিয়া কথাটো হ'ল কি, এই যিটো মানে কমিশ্যন দিছে, ইনকুৱাৰী কমিশ্যন দিছে আণ্ডাৰ দ্য ইনকুৱাৰী কমিশ্যন এক্ট অফ 1952, ইয়াতে চাব লাগিব যে তেওঁলোকৰ অনলি পাৱাৰ টু ৰিকমেণ্ড কৰিব, তাৰমানে ৰিকমেণ্ড কৰি দিব গভমেণ্টক। গভমেণ্টে আণ্ডাৰ ডেট ৰিকমেণ্ডেশ্যন গভমেণ্ট উইল ষ্টাডিৰ পিছত কিবা যদি পায়, তেতিয়া কেছটোত সহায় কৰিব।
গতিকে আফটাৰ চিয়াছতো এইটো কৰিব পাৰে আজিকালি নতুন পদ্ধতি আহিছে যে এটা চাৰ্জশ্বিট হৈ গ'ল চাৰ্জশ্বিটৰ পিছত যদি এনেকুৱা আহি গ'ল তেতিয়া আয়োগ প্ৰেয়াৰ কৰি এই বস্তুটো আনিব পাৰে বা এডিশ্যনেল চাৰ্জশ্বিটটো হেয়াৰিং হয় তেতিয়া কৰিব পাৰে গতিকে ফাৰ্ডাৰ যাতে ভুল নহয় সেই হিচাপে আয়োগটো এটা সহায় কৰাৰ এটা প্ৰটেকশ্যন দিব নিশ্চয় দিব বা কিছুমান বস্তু বা সাক্ষী যিবিলাক আছে আমাৰ পুলিচৰ ওচৰত যোৱা টান ভয় কৰে কাৰণে কিবা নেক্সাছ হৈ আছে নেকি চৰকাৰৰ লগত কিছুমান ভয় কৰে পুলিচ অফিচাৰ বুলি ক'লে জেনেৰেল পিপুলে ভয় কৰে গতিকে আয়োগ দিছে গতিকে তাতে এভিডেঞ্চ দিব আৰু আয়োগে নিশ্চয় মানে এইটো মানে থ্ৰু দ্য এভিডেঞ্চৰ পদ্ধতিগতত আগবাঢ়িব আৰু সেইখিনি বস্তুটো অথেণ্টিকিটি আহিব বস্তুটো গতিকে সেই বস্তুটো পিছত যদি দিব পাৰে নিশ্চয় বস্তুটো ভাল হ'ব কিন্তু মই ক'ব গৈছোঁ এইটোৱে এই এটা ইনভেষ্টিগেশ্যন যিটো চলি আছে বৰ্তমান এই ইনভেষ্টিগেটত আমি মেইনলি গুৰুত্ব দিব লাগে এট দিছ ষ্টেজ কাৰণ সময় বহুত কম আছে ঘটনাটো হৈছে বাহিৰত প্লেচ অফ অকাৰেঞ্চ যিটো ঘটনাৰ ঠাই বাহিৰত গতিকে সেইটো যোৱাই নাই বাহিৰত যিটো তদন্ত হোৱাই নাই এতিয়ালৈকে আমি তেওঁলোকে আহিছে ভিডিঅ' লৈছে বা বিভিন্ন হেৰিত ইয়াতে দিছে মানে কেছ হৈছে ইণ্ডিয়াত আৰু এইটো আমাৰ ইণ্ডিয়াৰ লত হ'ব পাৰে এইটো আছিলে আগত ছেকশ্যন 4 IPC নাও এতিয়া BNSত আমাৰ এইটো 15ত আছে কিন্তু এটা কথাটো হ'ব আয়োগৰ যিটো প্ৰথম পদক্ষেপ তেওঁলোকক হাজিৰ কৰিলে এইটো 15 ডেজ পুলিচ কাষ্টডি বিচাৰিলে 15 ডেজ হাইয়েষ্ট এইটো বিচাৰাটো মোৰ বোধেৰে ষ্টুডেণ্ট লৰ হেৰি হিচাপে কাম কৰা হিচাপে মই ক'ব গৈছোঁ এইটো এটা ফল্ট হৈছে আয়োগ কিয় ফল্ট হৈছে ঘটনাটো তেওঁক লাগিব নহয় আৰু এই ঘটনাটোত বৰ্তমান যিখন আমাৰ আইন সংশোধন হৈছে এই আইনত আছে যে 40 দিন হ'লে মানে যিবিলাক 10 বছৰৰ তলৰ পানিছমেণ্ট 40 দিনৰ ভিতৰত তেওঁ বিচাৰিব পাৰে এই বস্তুটো জুডিচিয়েল কাষ্টডিত গ'লেও বিচাৰিব পাৰে 15 ডেজটো কিন্তু যিবিলাক এইটোতো মাৰ্ডাৰ হ'ল গতিকে এবাভ 10 ইয়াৰ্ছ পানিছমেণ্ট হ'ল গতিকে 60 দিনৰ ভিতৰতো বিচাৰিব পাৰে গতিকে 60 দিনৰ ভিতৰত তেওঁ কি হ'ল এতিয়া আয়োগে কি কৰিলে 15 ডেজ দিলে আৰু 15 ডেজে কোৰ্টে দিলে এইটো এটা ছুইচাইডিকেল কথা হৈছে কাৰণ তদন্তটো বাহিৰত আছে তেওঁক লাগিব তেওঁ জেলত যোৱাৰ পিছত এই যেতিয়া আছামী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যেতিয়া জেলত যাব তেতিয়া আমাৰ এই আইনে তেওঁক আকৌ পুলিচ কাষ্টডিত আনিব নোৱাৰে আইনৰ বাধা দিছে আৰু এইটো ৰেষ্ট্ৰিকশ্যন আছে মেক্সিমাম পিৰিয়ড ইজ 15 ডেজ ইন পুলিচ কাষ্টডি এটা কথাটো হৈছে আৰু আমাৰ যিটো কোৰ্টে ধৰ মানে অপৰচুনিটি টু বি হাৰ্ড নেচাৰেল জাষ্টিছৰ কথা থাকে গতিকে তেওঁক ধৰক এই বস্তুটো কিছুমান সন্দেহ আহে কি ধৰক এজন আছামীক এৰেষ্ট কৰিলে দিল্লীত নে ইয়াতে কৰিলে সেইটো আমি নাজানো এতিয়ালৈকে আমাৰ নলেজত নাই কিন্তু কথাটো হ'ল ইমান সোনকালে যে পুলিচ মানে এখন মানে ফৰৱাৰ্ডিং লেটাৰ লিখিব লাগিব নটিচ দুখন দিব লাগিব মেডিকেলক নিব লাগিব এটা ডাঙৰ প্ৰচেছ তেওঁৰ লগত ষ্টেটমেণ্ট ল'ব লাগিব মানে গাৰ্জেনক নটিচ দিব লাগিব গতিকে 50 ছেকশ্যনত দিব লাগিব এইবিলাক কথা এনেকৈ ৰাতিপুৱাই আহি কেনেকৈ হাজিৰ কৰি দিলে গতিকে ইফ দিয়াৰ ইজ চাম ডাউট আহি যায় পাব্লিক জেনেৰেল পিপুলৰ কিছুমান ডাউট আহি যায় এই ডাউটবিলাক আহিলে অলপ অসুবিধা হয় গতিকে ডাউট নকৰি যদি কৰে গতিকে বস্তুটো কিছুমান ডাউট আহি যায় জেনেৰেল পিপুলৰ আৰু কোৰ্টৰো CJM কোৰ্টৰো এইটো দায়িত্ব আছিল নাই এডভকেট নাই তো লিগেল এইডৰ এডভকেট আছে কল কৰি অলপ সময় ৰাখি তেওঁক কৰিব লাগে গতিকে সব কথা এটা ল এণ্ড অৰ্ডাৰটো চালে নহ'ব যদি ল এণ্ড অৰ্ডাৰটো চাই তেতিয়া ফেইলাৰ হ'ব বস্তুটো জাষ্টিছটো ফেইলাৰ হৈ যাব গতিকে জাষ্টিছটো দিব লাগিলে কিছুমান পদ্ধতিগত বস্তুটো যাব লাগে টাইম ক'ত পাইলে তেওঁলোকে সেই এটা কথা আৰু দ্বিতীয় কথাটো হৈছে কি ঘটনাৰ যিটো ঠাই ছিংগাপুৰ গতিকে ক্ৰিমিনেল কনস্পিৰেচিটো আমাৰ ইণ্ডিয়াত আৰম্ভ হৈছে এইটো প্ৰুভ হৈছে তেওঁলোকে বিভিন্ন মিডিয়াও আনি দিছে আজি জনসাধাৰণে আজি দায়িত্ব লৈছে যেনেকুৱা হৈছে যে মোবাইলটো চালে গম পাব জনসাধাৰণে নিজে লাগি গৈছে মিডিয়াই লাগি গৈছে বিভিন্ন কাৰণে তাৰমানে এনেকুৱা হৈছে যে কপাৰেশ্যন ফ্ৰম দ্য পাব্লিক ইজ পজিটিভ এটা যোগাত্মক দিশত আগবাঢ়িছে এই যোগাত্মক দিশটো আমাৰ ইনভেষ্টিগেশ্যন এজেঞ্চি কেনেকৈ এইটো পজিটিভ নি এটা ভাল চাৰ্জশ্বিট কৰিব পাৰে সেই এটা কথা এটা কথাটো হৈছে কি এইজন মানুহক যেতিয়া 15 দিন গুচি গ'ল যেতিয়া ধৰক আপোনাৰ বাহিৰত যাব তেতিয়াতো লাগিব আৰু ইয়াৰ সিস্টেম আছে বাহিৰত কেনেকৈ যাব পাৰিব টিম আৰু এতিয়া আমাৰ কিছুমান চৰকাৰৰ পক্ষৰ পৰা কিছুমানে কৈছে যে আমাৰ মানুহ গৈছে এনেকুৱা আমি বাতৰিত পঢ়িছোঁ সঁচা মিছা আমি নাজানো
কেনেকৈ যাব ছিংগাপুৰত যাব নোৱাৰে নহয় পদ্ধতি আছে নিয়ম আছে মানে ৰেগুলেটৰী আছে আৰু আমাৰ যিখন আমাৰ মিউচুৱেল লিগেল এছিষ্টেঞ্চ টিটি এখন লাগিব গতিকে লাগিব MLAT লাগিব গতিকে মিউচুৱেল লিগেল এছিষ্টেঞ্চ টিটিখন আমাৰ আছে এই বস্তুটো তাৰে কেনেকৈ পদ্ধতিত হ'ব সেইমতে হ'ব এনেইতো ক'লে নহয় বস্তুটো গতিকে আমাক কিছুমান আহ্বান বাঢ়িছে নেকি এই কথাটো চাব লাগিব গতিকে তদন্তটো আগবাঢ়ি গৈছে কিন্তু কিছুমানে CBI তদন্ত বিচাৰিছে কিয় বিচাৰিছে CBI তদন্ত এই কথাটো আমি চাব লাগিব কাৰণ CBI ইজ দ্য নডেল হেৰি আমি যদি এতিয়া অসম চৰকাৰে যদি ছিংগাপুৰত SIT টিম যাব লগা হয় তেতিয়াহ'লে অসম চৰকাৰে কি কৰিব লাগিব ইনভেষ্টিগেটিং অফিচাৰে অসম চৰকাৰক জনাব লাগিব অসম চৰকাৰে সেই বস্তুটো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ দি দিব আৰু মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছত এই বস্তুটো কোনে চায় এইটো মানে এটা IPCC চায় IPCC মানে ইণ্টাৰনেশ্যনেল পুলিচ কোঅপাৰেটিভ চেল আৰু সেইটো কোন CBI সেইটো CBIক দায়িত্ব দি দিছে যে এই বস্তুটো আপোনালোকে CBI কোৱাৰ পিছতে আকৌ হোমত আহিব হোমক অহাৰ পিছত আকৌ CBI যাব তাৰপিছত বস্তুটো তেওঁলোকে বিভিন্ন ডাটা ল'ব ইয়াৰ পৰা তেতিয়া সেই কাউণ্ট্ৰিৰ লগত আলোচনা কৰিহে কৰিব পাৰে কিন্তু CBI হ'লে কি তেওঁলোকৰ যিহেতু মানে ট্ৰিটি উইথ দ্য CBI তাৰমানে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ অফ দ্য অৰ্গান অফ CBI IPCCত এই বস্তুটো আছে ইণ্টাৰনেশ্যনেল পুলিচ কোঅপাৰেশ্যন চেল আছে তেওঁলোকে ডাইৰেক্ট ল'ব পাৰে আলোচনা কিন্তু আমাৰ অসম পুলিচ গাব লগিলে বহুত চিষ্টেম আছে কেনেকৈ হ'ব চিষ্টেমৰ মাজত পিছত ক'ব পাৰিম মই ভূঞা ছাৰক ধন্যবাদ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ জুবিনক বিহ কোনে কেনেকৈ খুৱাইছিল যদিও ছিংগাপুৰত এই ঘটনা সংঘটিত হৈছে আমি আলোচনা কৰিছোঁ আমি কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উলটি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ
প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। পৰা আপোনাৰ প্ৰিয় চেনেল এনি ভাৰত 24 উপলব্ধ। GTPL চেনেল নম্বৰ 272 আৰু জিঅ' টিভি চেনেল নম্বৰ 5003। লগতে উপলব্ধ টাটা প্লে, এমাজন ফায়াৰ টিভি, ছনী টিভি, গুগল টিভিকে আদি কৰি মুঠ 17টা OTT প্লেটফৰ্মত চাই থাকিব এনি ভাৰত 24। ভিৰৰ মাজতো ব্যতিক্ৰম। বিৰতিৰ পাছত পুনৰ সত্যানুসন্ধানৰ মজিয়ালৈ উভতি আহিছোঁ। আমি আলোচনা কৰি আছোঁ জুবিনক বিহ কোনে কেনেকৈ খুৱাইছিল। এই গুৰুত্বপূৰ্ণ বিষয়ত মই আহিছোঁ দিলীপ কুমাৰ বৰা ছাৰৰ ওচৰলৈ। আৰু ছাৰক মই এই প্ৰসংগত এটা কথা সুধিব বিচাৰোঁ। বিভিন্ন বিষয় চৰ্চিত হৈ আছে, শেখৰজ্যোতি গোস্বামীৰ নাম ওলাই আছে আৰু আমাৰ সমাজত বিভিন্ন ধৰণৰ কথা প্ৰচাৰ হৈ আছে। আজিৰ দিনটোত প্ৰচাৰ হৈছে আমাৰ সিদ্ধাৰ্থ শৰ্মা বোলা যিগৰাকী প্ৰধান অভিযুক্ত, তেওঁ নিয়ন্ত্ৰণ কৰিছিলে ইয়টখন, যিখন ইয়টত আছিল জুবিন গাৰ্গ। তেওঁৰ হাতলৈ নিয়ন্ত্ৰণ কৰি নিছিলে। তাৰ তদন্তকাৰী বিষয়াহে সেই বিষয়ে তদন্ত কৰি পেলাই সঠিক সিদ্ধান্তত উপনীত হ'ব। সেই বিপদজনক যিটো দ্বীপৰ কথা ইয়াত আলোচিত হৈ আছে। বিভিন্ন সময়ত সেই দ্বীপৰ কথা আহিছে। সেই দ্বীপলৈ কিয় লৈ যোৱা হৈছিলে জুবিন গাৰ্গক, সেই প্ৰশ্নই সকলোৰে মনত দুৰ্দুল্যমান অৱস্থাৰ সৃষ্টি কৰিছে। আৰু সিদ্ধাৰ্থৰ ওপৰত এনেধৰণৰ অভিযোগবোৰ আহিছে। বমি যেতিয়া কৰিছিলে জুবিন গাৰ্গে এনেধৰণৰ কথাও প্ৰচলিত হৈছে। সিদ্ধাৰ্থ শৰ্মাই বোলে কৈছিলে এইটো গেষ্ট্ৰিকৰ কাৰণে হৈছিলে আৰু তেখেতে যাবদে এনেধৰণৰ ভিডিঅ' কিছুমানৰ সম্প্ৰচাৰিত হৈ আছে আমাৰ সামাজিক মাধ্যমত। মই বৰা ছাৰক এই কথা সুধিব বিচাৰিছোঁ, এনেধৰণৰ ঘটনাবোৰ, এনেধৰণৰ অভিযোগবোৰ কেতিয়া প্ৰমাণিত হ'ব, তাত প্ৰমাণ কৰাৰ কি পদ্ধতি হ'ব? ইনভেষ্টিগেশ্যন যেতিয়া চলি আছে, ইনভেষ্টিগেশ্যন
ইনভেষ্টিগেটিং অফিচাৰে এই ভিডিঅ'বিলাক ইতিমধ্যে নিশ্চয় তেওঁলোকে কালেক্ট কৰিছে কাৰণ ভিডিঅ'বিলাক এইবিলাক আপোনাৰ সামাজিক মাধ্যমত আছে তাৰ উপৰিও যিসকলে এই ভিডিঅ'বিলাক আপলোড কৰিছে তেওঁলোকে তাৰ ফিডছবিলাক বোধ কৰোঁ অলৰেডি CIDৰ হাতত বা SITৰ হাতত তেওঁলোকে এইবিলাক জমা দিছে গতিকে এইবিলাকৰ অথেণ্টিচিটি তেওঁলোকে প্ৰুভ কৰিব লাগিব যেটো IP এড্ৰেছৰ পৰা তেওঁলোকে এইবোৰ গোটাব লাগিব যে এইবিলাক অথেণ্টিক হয় নে নহয় চাব লাগিব আৰু অথেণ্টিক হোৱাৰ পিছত তেওঁলোকে কনফাৰ্ম কৰিব লাগিব সিদ্ধাৰ্থ শৰ্মাক আইঅই যে এইটো ভিডিঅ'ত এইটো কথা ওলাইছে এইটো তুমি কি কথা কৈছা তোমাৰ ভইচ এনালাইচিছো কৰিব লাগিব যাতে কোৰ্টত গৈ পেলাই আকৌ বেলেগ এটা ভইচ বুলি বা ইম্প'জ কৰা ভইচ বুলি নকয় গতিকে সেইটো এনচিয়ৰ কৰিবৰ কাৰণে এইবিলাক ভইচ এনালাইচিছৰ ৰিপৰ্ট সকলোবিলাক দিব লাগিব কিন্তু মেইন কথাটো হ'ল কি যিটোৱে কাম কৰক তেওঁলোকে মেটিকুলাছলি ইনভেষ্টিগেশ্যন কৰিব লাগিব আৰু তাত যদি প্ৰমাণ হয় যে তেওঁ ইচ্ছা কৰি পেলাই ইয়তখন তালৈ লৈ গৈছিলে এটা ডেঞ্জাৰাছ এৰিয়ালৈ লৈ গৈছিলে তাৰপিছত যেতিয়া মই অৱশ্যে ভিডিঅ'টো চাইছোঁ ভিডিঅ'টো চাওঁতে মোৰ এনেকুৱা লাগিছে জুবিন গাৰ্গ যেন ৰিলাক্টেণ্ট আছিলে যাবলৈ পানীলে তেতিয়া কোনোবাই যে তেওঁক যেন পুছ কৰিছে বা তেওঁক যেন অকণমান গৌড কৰিছে ইংৰাজী যিটো শব্দ কৈছে গৌডিং কৰা বুলি যা একো নহয় যা একো নহয় এনেকুৱা ধৰণৰ যেন কিবা এটা কৰিছে আৰু মানুহজন যেতিয়া মই তেখেতক সেইটো ভিডিঅ'ত দেখিছিলোঁ পাৰ্টিকুলাৰ ভিডিঅ'টো তেওঁক অলপ দুৰ্বল যেন লাগিছিলে ভৰি হাত তেওঁৰ কপি থকা যেন লাগিছে তেনে এজন মানুহক পানীলৈ যাবলৈ কিয় দিলে কোনে তেওঁক জবৰদস্তি কৰিলে প্ৰথম অৱস্থাত বোধ কৰোঁ তেওঁৰ গাত এই লাইফ ছেভিং জেকেটটোও নাছিলে পিছত তেওঁক যদি পিন্ধাবলৈ দিয়া হৈছে ভালকৈ তেওঁ পিন্ধিবও পৰা নাছিলে মই যিখিনি দেখিছোঁ সেইবিলাকৰ অথেণ্টিচিটিবিলাক প্ৰমাণ কৰিব লাগিব আইঅই মানে টেষ্ট কৰোৱাই পেলাই সেইবিলাক একদম ৰেডি কৰিব লাগিব যাতে কেছ ডায়েৰীত এই গোটেইবিলাক বস্তু আহে আৰু এভিডেঞ্চ হিচাপে যাতে তেওঁলোকে পুট আপ কৰিব পাৰে টু দ্য কোৰ্ট যদি সেই কামবিলাক ঠিকমতে নকৰে কিন্তু এই গোটেইবিলাক ফুটুকাৰ ফেন হ'ব আৰু এইকাৰণে মই ভাবোঁ যে এটা ভাল যেহেতু ইণ্টাৰনেশ্যনেল ইনভেষ্টিগেশ্যনছ এটা আছে বাহিৰত যিহেতু POটো বাহিৰত গতিকে মই ভাবোঁ যে এইটো আল্টিমেটলি CBIৰ হাতত গ'লে কেছটো এটা ভাল সমাধান ওলাব বুলি মই ভাবোঁ বহুতে অৱশ্যে কৈছে পেপাৰতে মই দেখিছোঁ পৰাগ দাসৰ কথাটো কৈছে যে পৰাগ দাসৰ হত্যাকাণ্ডৰ বিশেষ একো নহ'ল কিন্তু মই জানো যে পৰাগ দাসৰ হত্যাকাণ্ডৰ বিচাৰ আৰম্ভ হৈছিলে এতিয়া শেষত গৈ কি পজিশ্যনত আছে মই নাজানো খবৰ ৰখা নাই আৰু বহুত দিন হ'ল মই ৰিটায়াৰ কৰোঁ গতিকে CBI এটা ভাল ইনভেষ্টিগেটিং এজেঞ্চি উইথ অল দ্য আদাৰ প্ৰব্লেমছ দে আৰ হেভিং মাজে মাজে সকলো এজেঞ্চিৰে কিছুমান প্ৰব্লেম থাকে কিন্তু অভাৰঅল তেওঁলোকৰ যি মানে ইনভেষ্টিগেটিং টেকনিক তেওঁলোকৰ যদি কোৱালিটি ইট ইজ কোৱাইট গুড আৰু যদি কোনো ধৰণৰ ইণ্টাৰফেৰেঞ্চ নাথাকে ভাল তেওঁলোকে কাম কৰিব পাৰে আৰু এইটো হত্যাকাণ্ডৰ কেছৰ ক্ষেত্ৰত মই আশা কৰোঁ সকলোৱে কোঅপাৰেশ্যনেই কৰিব গতিকে CBI হাতখন শক্তিশালী হ'ব আৰু তেওঁলোকে যে ইণ্টাৰনেশ্যনেল ইণ্টাৰপলৰ থ্ৰুদি তেওঁলোকে গোটেইখিনি কাম কৰিবলৈ ভাৰতৰ এজেঞ্চি তেওঁলোক গতিকে CBI হাতত দিলে বোধ কৰোঁ কামটো বেছি উচিত হ'ব আৰু বেছি সোনকালে আমি এটা মানে সিদ্ধান্তলৈ আহিব পাৰিম গতিকে সেইভাৱে মই চৰকাৰকো অনুৰোধ কৰিব খোজোঁ এই মাধ্যমৰ যোগেদি যে বিষয়টো ৰাইজৰ স্বাৰ্থত দেশৰ স্বাৰ্থত আৰু জুবিনৰ ন্যায় দিয়াৰ স্বাৰ্থত এটা চেণ্ট্ৰেল ইনভেষ্টিগেটিং এজেঞ্চিৰ হাতত দিয়াটো বোধ কৰোঁ উচিত হ'ব মই উচিত হ'ব বুলিহে কৈছোঁ সিদ্ধান্তটো নিশ্চয় চৰকাৰৰ গতিকে মই সেই ধৰণৰ আশা কৰিম আৰু অসমৰ এজন ব্যক্তি হিচাপে আৰু যাৰ জুবিনৰ লগত এটা পুৰণা সম্পৰ্ক আছিল শিল্পী হিচাপে তেখেতক মই সন্মান কৰিছিলোঁ তাতকৈও সন্মান কৰিছোঁ তেওঁক মানুহ হিচাপে যে তেওঁ এজন সাহসী আৰু কম্প্ৰমাইজ নকৰা টাইপৰ মানুহ আছিল যি কথা তেওঁ সঁচা বুলি ভাবিছিল তাক মনে প্ৰাণে বিশ্বাস কৰিছিল তাৰ সপক্ষে যুঁজ দিছিল সাধাৰণ মানুহৰ প্ৰতি তেওঁৰ বহুত ভাল পোৱা আছিলে তেওঁৰ সন্মান আছিলে মৰম আছিলে যি প্ৰতিটো কথাতে ওলাইছিলে তেনে এজন সেইকাৰণে তেওঁ ইমান জনপ্ৰিয় গতিকে সেই এজন শিল্পীৰ হত্যাকাণ্ড এটা সংঘটিত হ'ল হত্যাকাণ্ড বুলি এইকাৰণে কৈছোঁ যে কেছটো সেইটো ছেকশ্যনতে ৰেজিষ্টাৰ হৈছে গতিকে সেই হত্যাকাণ্ডৰ এটা সুমীমাংসা হোৱাটো আমি বিচাৰোঁ আৰু অতি সোনকালে হোৱাটো বিচাৰোঁ সেইকাৰণে এইখিনি কথা কৈছোঁ মই ভাবোঁ যে এইটো CBI হাতলৈ গ'লে বেছি ফলপ্ৰসূ হ'ব মোৰ দৃষ্টিত দিলীপ কুমাৰ বৰা ছাৰক ধন্যবাদ জনাইছোঁ একেটা প্ৰসংগতে মই দত্ত ভূঞা ছাৰক সুধিব বিচাৰোঁ আপুনি কি কয় আপুনিও বিচাৰেনে CBI তদন্তই এই ঘটনাৰ আমাৰ প্ৰকৃত উৎস প্ৰকৃত সত্য উদ্ঘাটন কৰাত বেছি সহায়ক হ'ব হয় কথাটো আমি চাব লাগিব যে যিহেতু বাহিৰত ফৰেন কাণ্ট্ৰিত হৈছে এইটো আৰু ফৰেন কাণ্ট্ৰিত আমাৰ ভাৰত চৰকাৰে ভাৰতৰ গৃহ বিভাগে এইটো CBI এইটো এটা নডেল অফিচাৰ আৰু CBIৰ থ্ৰুদি হ'ব বুলি কৈছে আৰু CBI IPCC ইণ্টাৰনেশ্যনেল পুলিচ কোঅপাৰেশ্যন চেল অৰ্থাৎ এই চেলৰ লগত ইণ্টাৰনেশ্যনেল যিবিলাক ল আছে ছিংগাপুৰৰ যি ল আছে ছিংগাপুৰৰ লৰ যিটো ব্যৱস্থা আমাৰ অসম পুলিচে নাজানিব কিন্তু CBI যিটো ট্ৰেইনিং দিছে
কিন্তু CBIৰ সেই ট্ৰেইনিংটো আছে ইণ্টাৰনেশ্যনেল যিখিনিৰ লগত MLAT আছে মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি যিটো আছে ছিংগাপুৰৰ লগত আছে সেইখিনিৰ লগত একেলগে সেই এনালাইজ বা ট্ৰেইনিং হৈছে সেই ট্ৰেইনিংটো আমাৰ CID পোৱা নাই বা এইটো সহজ নহয় বস্তুটো পোৱাটো গতিকে এই বস্তুটো চাব লাগিব এতিয়া যেতিয়া ঘটনাটো তাত হৈছে গতিকে তাৰ ঘটনাৰ ঠাইটো আমি ঘটনা এটা হ'লে ঘটনাৰ ঠাই প্ৰথম পৰিদৰ্শন কৰে একৰ্ডিং টু দি প্ৰচিডিঅ'ৰ অফ ক্ৰিমিনেল প্ৰচিডিঅ'ৰ গতিকে তাত ঘটনা ঠাইলৈকে আমাৰ এতিয়ালৈকে যোৱাই নাই এতিয়া কথাটো হৈছে দুটা বস্তু হয় আমি ফৰ্মেল ইনভেষ্টিগেশ্যন নহ'লে ফৰ্মেল ইনভেষ্টিগেশ্যন যদি কৰা নাযায় ছিংগাপুৰত তেতিয়াহ'লে এই আসামী শাস্তি দিয়াটো কঠিন হ'ব খুব কঠিন হ'ব আৰু এইটো মানে আইনৰ সুৰুঙা বেনিফিট অফ ডাউটত এই বস্তুটো মানে ৰেহাই পোৱাৰ বহুত সুযোগ আছে গতিকে ফৰ্মেল যিটো আমাৰ ডাটা মানে ইনভেষ্টিগেশ্যন ইভিডেন্সটো আমাৰ কালেক্ট কৰিব লাগে ফৰ্মেল কথাটো হ'ল কি যে যিখন এয়াৰটত আছিল সেই এয়াৰটত এতিয়া ছিংগাপুৰত চব এয়াৰবিলাকত এটা প্ৰাইভেট বিজনেছত দিলে CC কেমেৰা অল সাইড বাধ্যতামূলক গতিকে কোনখন এয়াৰটত গৈছিল সেই টিকেটখন উলিয়াব লাগিব আমাৰ ইনভেষ্টিগেশ্যন জইন যাব CBI হ'লে জইন ইনভেষ্টিগেশ্যন কৰিব পাৰে আমাৰখিনি ডাটাই খুজিব পাৰে গোটেইখিনি তেওঁলোকে কপাৰেশ্যন নকৰে আমাৰ যদি টিমো যায় গতিকে সেইটো কৰিব লাগিলে আৰু বহুত ধৰণৰ ট্ৰেইনিং ল'ব লাগিব বিৰাট টাইমৰ এটা বহুত টাইম যাব আৰু এইটো ডিলে হৈ যাব ইনভেষ্টিগেশ্যন ডিলে হ'ব মই ভাবোঁতে 6 মাহতো নহ'ব বছৰ দিনো লাগি যাব এইটো বস্তুটো গতিকে এতিয়া কথাটো হৈছে যে ফৰেন কাণ্ট্ৰিত যিহেতু ঘটনাটো হ'ল তাতে দুটা কথা থাকে প্ৰথম হ'ল ইনফৰ্মেল ডাটাৰ ক্ষেত্ৰত এতিয়া ইনফৰ্মেল আমাক ডকুমেণ্টছ লগা হ'ল ইনভেষ্টিগেশ্যন এজেঞ্চিত তেতিয়াও হোম ডিপাৰ্টমেণ্ট ভাৰত চৰকাৰৰ হোম ডিপাৰ্টমেণ্ট মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ তেওঁলোকক দৰখাস্ত দিব লাগিব কেনেকৈ দিব লাগিব কাক এড্ৰেছ কৰি এইটো এড্ৰেছ ক'ব এছিষ্টেণ্ট ডাইৰেক্টৰ IPCC CBI নিউ দিল্লী এছিষ্টেণ্ট ডাইৰেক্টৰ IPCC ইণ্টাৰনেশ্যনেল পুলিচ অপাৰেশ্যন চেল তাতে দিব লাগিব দিয়াৰ আৰু দিলে এইটো যে আমাৰ এইখিনি ডকুমেণ্ট লাগে এইখিনি বস্তু ডকুমেণ্ট আমাক লাগে এইটো ইনফৰ্মেল ডকুমেণ্ট কিন্তু এইখিনি ইনফৰ্মেল ডকুমেণ্ট লাগে বুলি কোৱাৰ পিছত ইয়াৰে FIRটো দিব লাগিব এতিয়া কি ইনভেষ্টিগেশ্যন হৈছে তাৰ এটা ৰিপৰ্ট দিব লাগিব এতিয়া ষ্টেজটো দিব লাগিব আৰু সেই বস্তুটো CBI IPCC চেলে CBI IPCC চেলে এইটো পৰীক্ষা কৰি হোম চৰকাৰক এইটো প্ৰেছ কৰিব তেতিয়া হোমে জনাব দিব আৰু তেতিয়া সেইটো ফৰেন কাণ্ট্ৰিক পঠাই দিলে ইনফৰ্মেল ডকুমেণ্টছখিনি আমি পাম ফৰ্মেল ডকুমেণ্টছ মানে কি যে ফৰ্মেল ডকুমেণ্টছ হ'ল যে ইয়াতে আমাৰ চিট যিটো কৰিছে SIT যিটো গঠন হৈছে এই টিমটো যদি যাব বিচাৰে তেতিয়া এইটো CIDৰ ইনভেষ্টিগেটিং যিজন অফিচাৰ মেইন অফিচাৰ মানে ইনভেষ্টিগেটিং অফিচাৰ আছে CIO মানে চিফ ইনভেষ্টিগেটিং অফিচাৰ CIO দৰখাস্ত দিব লাগিব কোৰ্টত যে জনাব লাগিব যে কোৰ্টত যে এনেকৈ আমি দিম আৰু তাৰ ওপৰত এটা বনাব IO বনাব লাগিব যে কিমান এডভেষ্ট হৈছে যিহেতু যে ক্ৰিমিনেল অফেন্স হৈছে আমি ষ্টেটমেণ্ট পাইছোঁ এনেকুৱা ডকুমেণ্টছ পাইছোঁ ৰিলায়েবল আমি এইবিলাক ডকুমেণ্টছ কালেক্ট কৰিছোঁ গতিকে এই ঘটনাটো তাত কৰিছে গতিকে আমি ফৰ্মেলি ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে দৰকাৰ হৈছে আৰু সকলোবিলাক ডাটা দি এটা এখন ফৰ্মেট আছে এইখন আৰু এটা গাইডলাইন আছে গতিকে সেইমতে আমি এইটো CBI তাতে প্লেচ কৰিব লাগিব IPCC সেইটো প্লেচ কৰিব লাগিব কৰাৰ পিছত পুৰা তদন্ত হ'ব ইয়াৰ চৰকাৰকো মাতিব গতিকে বস্তুটো ছিষ্টেম হয় আৰু আমাৰ হোম ডিপাৰ্টমেণ্টৰ থ্ৰুদি যাব লাগিব তেতিয়া সেই টিমেহে যাব পাৰে তাত টিমে যাব লাগিলে তাত টাইম থাকিব কি তদন্ত কৰিব কি লাগিব সেই অথৰিটিৰ এব্ৰড অথৰিটিৰ লগত ডিছকাশ্যন কৰিব লাগিব গতিকে ফৰ্মেল যদি যাব নোৱাৰে তেতিয়া হেৰি হয় আৰু এই বস্তুটো যদি আহিব লাগে যেতিয়া কোৰ্টৰ যেতিয়া ৰেগুলেটৰী হয় কোৰ্টৰ পৰ্যায়ত যেতিয়া যায় এইটো মিনিমাম 3 months to 6 months লাগে CBI দিলে এইটো 1 monthতে বস্তুটো হ'ব তাতে এইকাৰণে লাগিব তাতে কোন হোটেলত আছিল জুবিন গাৰ্গ যেতিয়া ফৰ্মেল তদন্ত হ'ব আমাৰ SIT মানুহ যাব এটা পিৰিয়ড লৈ যাব তেতিয়া তেওঁলোকে এছিষ্ট কৰিব উইথ দ্য কনচালটেশ্যন অফ IPCC তেওঁৰ মানুহ দুজন যাব CBI হেৰি কৰিব পাৰে যদি সহায় বিচাৰে অসম চৰকাৰে গতিকে তেওঁলোকে আমাক সহায় কৰিব লাগিব গতিকে বস্তুটো তেতিয়া তাতে কোন হোটেলত আছিল এই হোটেলৰ ৰুমটোত থাকে কিমান সময়ত আছে CC কেমেৰাৰ ডাটাবিলাক ল'ব লাগিব
তাত চাৰ্টিফিকেট ল'ব লাগিব আমাৰ এভিডেন্সত তাৰ দেখাব লাগিব তাৰ পৰা যে আমাৰ এই ডাটাটো লাগে তেওঁক হোটেলত কিমান সময়ত সোমাইছে কিমান সময় ওলালে ওলোৱা সময়তো থাকিব ৰুমটোৰ ভিতৰত নাথাকে গতিকে সেই বস্তুটোৰ টাইমটো আমি পাই যাম ঠিক সেইদৰে কিমান সময়ত উঠিছে সেই টাইমটোত ইয়াতখনত এটা হেৰি থাকে ঘড়ী থাকে এইটো আপোনালোকে চাই গুগল চাই তাতে চব কথাই ওলাব কেনেকৈ গ'ল কেনেকৈ হ'ল আমি আচল ভিডিঅ'টো পাই যাম সেই ভিডিঅ'ৰ লগত এই ভিডিঅ'টোৰ ডিছক্ৰিমিনেঞ্চি আহিলে হৈ গ'ল কনস্পিৰেচি এই প্ৰক্ৰিয়াৰ বাবে বহু পলম হৈ যোৱা নাই নে আপুনি কি পলমটোতো এতিয়াতো ছিংগাপুৰত যোৱাই নাই কেছটো কি হ'ব ভৱিষ্যত গতিকে এই বস্তুটো প্লেচ অফ অকাৰেঞ্চত নগ'লে ইনকুৱেষ্ট ৰিপৰ্ট নাচালে গতিকে সেই বস্তুটো সেই এভিডেন্স কালেক্ট কৰি আকৌ সাক্ষীক জেৰা কৰিব লাগিব বা বিভিন্ন আনি সেইটো বস্তুটো এটা মানে ৰিলায়েবল এভিডেন্স এটা আনিব লাগিব চাৰ্জশ্বিটত সেই ৰিলায়েবল এভিডেন্সত আনি বিভিন্ন কনস্পিৰেচি দি এইটো চাৰ্জশ্বিটটো বনাব লাগিব আৰু তেতিয়া বাধ্য শাস্তিটো বাধ্য এতিয়া আজি কোৰ্টত কৈছে কালি সেইটো ৰিটেট কৰিব আসামে যদি কনফেশ্যন দিয়ে ৰিটেটেড কৰিব অস্বীকাৰ কৰিব তেতিয়া মই ভয়তে কৈছোঁ মোক ৰাইজে মাৰিব বুলি কৈছোঁ সেইটোতো কোৰ্টে হেৰি নকৰে এনেকৈ কৰি পানী নহৰকাৰ এটা বস্তু কৰি দিলে মই ভাবোঁ যে চৰকাৰে এইটো মিনিষ্ট্ৰী অফ হোম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত অসম চৰকাৰে আলোচনা কৰিব লাগে কোন কেতিয়া অতি সোনকালে হয় বস্তুটো নিশ্চয় ভাৰত চৰকাৰে সহায় কৰিব গতিকে আমি ৰাইজৰ হৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ তেখেতে অতি সোনকালে বস্তুটো কেনেকৈ সোনকালে তদন্ত হয় যাতে CBIৰ কেনেকৈ সহায়টো পায় যাতে তাতে আমি ফৰ্মেল ইনভেষ্টিগেশ্যন আমাৰ টীমে কৰিব পাৰে তেতিয়া জুবিনে জাষ্টিছ পোৱাৰ কাৰণে খুব ভাল হ'ব নহ'লে কি হয় ইয়াতে বিভিন্ন কথা আহি আছে মিডিয়াত আহি আছে হেৰি আহি আছে গতিকে এতিয়া বস্তুবিলাক কি হ'বগৈ সেইটো এটা সন্দেহৰ হেৰি আহে গতিকে স্পষ্টভাৱে যদি আমি তদন্ত মানে চাৰ্জশ্বিটখন বনাব পাৰে আৰু চাৰ্জশ্বিটখনত যদি বনাই হেৰি কৰিব নোৱাৰে ঠিক হেৰি নহ'ব তাতে CC কেমেৰাত হ'লেও এই বস্তুবিলাক কেনেকৈ বিভিন্ন ধৰণৰ কথা আছে গতিকে এইটো এটা ডিছকাশ্যন বা এটা লিগেল হেৰি এটা কমিটি কৰি বা হেৰি কৰি আগবাঢ়িলে চৰকাৰে নিশ্চয় বস্তুটোত এইটো দোষীক শাস্তি দিব পাৰিব আৰু বহুত ঘটনা আছে আৰু পোহৰলৈ আহিব মই ভূঞা ছাৰক ধন্যবাদ জনাইছোঁ আৰু অসমৰ প্ৰতিগৰাকী মানুহে এই কথাই বিচাৰি আছে পানী নখৰকা তদন্ত হওক আৰু জুবিন গাৰ্গৰ এই অপমৃত্যুৰ ঘটনাৰ সৈতে জড়িত প্ৰকৃত দোষীয়ে কঠোৰতম শাস্তি পাওক সেই কথাটো প্ৰত্যেক অসমৰ ৰাইজে বিচাৰি আছে মই এতিয়া আহিছোঁ বৰা ছাৰৰ ওচৰলৈ আৰু বৰা ছাৰক মই এটা কথা সুধিব বিচাৰিছোঁ যে এই তদন্তৰ প্ৰক্ৰিয়াৰ সৈতে আমাৰ সমগ্ৰ আমাৰ অনুসন্ধানকাৰী দল বা আমাৰ ৰাইজ সকলো ব্যস্ত হৈ থকাৰ সময়ত কিছুমান কথা আমাৰ পোহৰৰ পৰা আন্ধাৰলৈ গুচি গৈছে আপোনাক মই এই বিষয়ে লক্ষ্য কৰাইছোঁ যে CID থানাতে কেইবাটাও গোচৰ ৰুজু হৈছে তাৰ ভিতৰত 19/25 নম্বৰ গোচৰটো বিত্তীয় খেলিমেলি গোচৰ আছিলে এই বিত্তীয় খেলিমেলি কথাটো শ্যামগানু মহন্তৰ ক্ষেত্ৰত আহিছিলে 2001 চনত নেট ফিত চাকৰি কৰি থকা অৱস্থাৰ পৰা তেখেতৰ বিত্তীয় খেলিমেলি এইবিলাক হৈছিলে 14 কোটি টকাৰ বিত্তীয় অনিয়মৰ কথা আছিলে DSSE কনেক্ট নামৰ এটা কোম্পানীৰ সৈতে জড়িত হৈ তেখেতে এই ধন আত্মসাতৰ অভিযোগ আছিলে পৰৱৰ্তী সময়ত কিন্তু একোৱেই নহ'ল এই ঘটনাৰ বিষয়ে এই ধৰণৰ কথাবিলাক তল পৰি গৈ আছে নেকি আপুনি কি কয় মই আচলতে গোটেই আপোনাৰ সেই যিবিলাক কেছ হৈছে সেই বিত্তীয় খেলিমেলি কেছবিলাকৰ বিষয়ে মই সবিশেষ নাজানো গতিকে সেই বিষয়ে মই বৰ বেছি কমেণ্ট দিব নোৱাৰিম কিন্তু এটা ডাঙৰ সমস্যা হৈছে যে আমাৰ অসমত বিত্তীয় খেলিমেলি যিমানবিলাক অনুসন্ধান এতিয়ালৈকে হ'ল বিভিন্ন সময়ত মই কিন্তু কোনো এটা বিশেষ ৰিজাল্ট দেখা নাই আমাৰ দত্ত বুঢ়া ডাঙৰীয়াই বেছি ভালকৈ ক'ব পাৰিব কিন্তু মোৰ ধাৰণাত মোৰ মনত যিখিনি মই এতিয়াও আপুনি কৈ থাকোঁতে মই চিন্তা কৰিছোঁ আৰু মানুহবিলাকৰ ছবিবিলাক মোৰ মনলৈ আহি গৈছে কিন্তু কোন কোন মানুহ ইনভলভ আছিলে বিভিন্ন সময়ত সেই ছবিবিলাক আহিছে কিন্তু সেইসকলৰ কোনো এজনকে মই তেনেকৈ বিশেষ পানিছমেণ্টৰ পোৱাৰ ক্ষেত্ৰত বিশেষ বিচাৰ আনকি বিচাৰ প্ৰক্ৰিয়াটোৱেই বহুতৰ ক্ষেত্ৰত আৰম্ভ হোৱা নাই গতিকে শ্যামকানু মহন্তৰ 2001 চনৰ কেছটোৰ কি হৈছে মই এতিয়া ক'ব নোৱাৰিম কিন্তু তাতকৈ এতিয়া যিহেতু আমাৰ মাৰ্ডাৰ কেছটো বা যিটো আমি সন্দেহজনক মাৰ্ডাৰ বুলি কৈছোঁ মই সন্দেহজনক মাৰ্ডাৰ কেছটোৰ বিষয়ে আমি আলোচনা কৰি আছোঁ এই বিষয়ে মই এটা কথাই ক'ব লগা আছে যে যিবিলাক CC ফুটেজ ছিংগাপুৰত আছে সেইবিলাকতো আমি জনালেহে তেওঁলোকে প্ৰিজাৰ্ভ কৰিব
কাৰণ অনন্ত সময়ৰ কাৰণে হোটেলৰ CCTV ফুটেজ প্ৰিজাৰ্ভ কৰি নথয় তেনেকৈ আমাৰ ঘৰবিলাকত 15 দিনৰ মূৰত বা তেনেকুৱা এমাহৰ মূৰত আমি এইবিলাক ডিলিট কৰোঁ যদি আমাক লাগে তেনেহ'লে আমি বেলেগে কপি কৰি পেলাই ৰাখি দিওঁ এতিয়া সেই কথাটো হোটেলক জনোৱা হৈছে নে নাই যদি হোটেলকতো এওঁলোকে জনালে তেওঁলোকে নকৰিব না ছিংগাপুৰ পুলিচৰ থ্ৰু দি যাব লাগিব এই কথাটো দত্ত ভূঞা ডাঙৰীয়াই আগতেই কৈছে ময়ো কৈছিলোঁ যে CBI থ্ৰু দি সোনকালে এইকাৰণে যাব লাগে যে এই বস্তুবিলাক নহ'লে আমি নাপাম সংৰক্ষণ নকৰিব নহ'লে কাৰণ তেওঁলোককতো কোনো কেছ দিয়াকৈ নাই যিহেতু সংৰক্ষণ কৰিব লাগে অৱশ্যে UD কেছ এটা তাত চাগৈ নিশ্চয় হৈছে আননেচাৰেল ডেথৰ কেছ এটা গতিকে সেইটোৰ ওপৰত তেওঁলোকে কিমান দিন ৰাখিব এই বস্তুবিলাক চাব লাগে কাৰণ আমি ইয়াতে কথা পাতি থাকোঁতে আমি বিভিন্ন ধৰণৰ আলোচনা কৰি থাকোঁতে মিডিয়াই হুলস্থুল কৰি আছে কিন্তু তাৰ মাজতে এই বস্তুবিলাকৰ প্ৰতি ইমানকৈ হয়তো মনোযোগ দিবলৈ সকলোৱে পাহৰিছে কাৰণ ইনভেষ্টিগেশ্যনটো এই ধামখুমীয়াৰ মাজত কেনিবা উৰি যাবগৈ সেইটোলৈহে মোৰ বেছি ভয় লাগিছে গতিকে মই চৰকাৰক অনুৰোধ কৰিব খোজোঁ যাতে ইনভেষ্টিগেশ্যনটো যাতে প্ৰপাৰ ৱেত যায় সেইটো এটা গুৰুত্ব দিব লাগে সময়মতে যাতে কামবিলাক হয় কাৰণ এই গোটেই ফুটেজবিলাক ইয়াতত কেতিয়া গৈছিলে কি কথা কোন কোন লগত আছিলে কোন কোন আছিলে কি ঘটনা হৈছিলে যদি খুৰা পাৰ্টি হোৱা বুলি মই ক'ৰবাত পঢ়িছিলোঁ সেইটো কেতিয়া হৈছিলে খুৰাৰ কি ব্যৱস্থা হৈছিলে কোনোবা এটাত পঢ়িলোঁ যে খুৰাটো বেলেগ এজনে দিব খুজিছিলে তেতিয়া সিদ্ধাৰ্থ শৰ্মাই ক'লে যে মই তেওঁক বেলেগে দিম স্পেচিয়েল হয়তো মেনেজাৰ হিচাপে তেওঁৰ কাৰণে ৰাখিব পাৰে এইটো বেলেগ কথা গতিকে সিদ্ধাৰ্থ শৰ্মাক এইবিলাক বিষয়ে নিশ্চয় সুধিছে এইবিলাক আমি নাজানো কিন্তু এই বস্তুবিলাক আকৌ স্পষ্ট হ'বৰ কাৰণে আমি এই ছিংগাপুৰত ইনভেষ্টিগেশ্যনটো বহুত জৰুৰী আছে তেওঁলোকক নিব লাগিব না একিউজবিলাকক ছিংগাপুৰত নিব লাগিব যদি আপুনি ৰিকনষ্ট্ৰাক্ট কৰিব খোজে PO বিলাকৰ ঘটনাটো যদি ৰিকনষ্ট্ৰাক্ট কৰিব খোজে কেনেকৈ আৰম্ভ হ'ল ক'ৰ পৰা হ'ল কেতিয়া জুবিন গাৰ্গ গৈ তাত উপস্থিত হ'ল তেওঁ কোনে ৰিচিভ কৰিছিলে এয়াৰপৰ্টৰ পৰা গোটেই ঘটনাটো ৰিকনষ্ট্ৰাক্ট কৰিলেহে আপুনি এটা সিদ্ধান্তলৈ আহিব পাৰিব যে এনেকুৱা সময়ত এনেকুৱা অৱস্থাত এনেকুৱা এটা ঘটনা হৈছিলে গতিকে সেই বস্তুবিলাক কৰিবলৈ কিন্তু সময়বিলাক পাৰ হৈ গৈ আছে গতিকে এইটো এতিয়া কি কৰে আমাৰ হাততো অথৰিটি থকা মানুহ বহুত আছে আমাৰ চৰকাৰ আছে ভাৰত চৰকাৰ আছে সকলোৱে মিলি পেলাই CBI আছে অসম পুলিচ আছে সকলোৱে ভালকৈ কামটো কৰাটোকে আমি বিচাৰিছোঁ যাতে সময়মতে আমি এটা সিদ্ধান্ত পাওঁ এজন জনপ্ৰিয় শিল্পী মানুহৰ প্ৰতি হৃদয়ে থকা এগৰাকী শিল্পী এই শিল্পীগৰাকীৰ মৃত্যুৰ পাছত এনেধৰণৰ ঘটনাবিলাক হৈছে আৰু প্ৰত্যেক ৰাইজে বিচাৰি আছে আমাৰ তদন্ত সঠিক দিশত যাওক আমাৰ দোষী যদি কোনোবা আছে তেখেতসকলে কঠোৰ শাস্তি পাওক কিন্তু দিন যিমানে গৈ আছে ৰহস্যৰ পাছত ৰহস্যৰ নতুনকৈ সৃষ্টি হৈ আছে মই বৰা ছাৰক ধন্যবাদ জনাইছোঁ ভূঞা ছাৰৰ ওচৰলৈ আহিছোঁ আৰু ভূঞা ছাৰক মই এটা প্ৰসংগ এইখিনিতে আকৌ উত্থাপন কৰিব বিচাৰিছোঁ কাৰণ আমি এই এটা প্ৰসংগলৈ গুৰুত্ব দিওঁতে আন বহু প্ৰসংগৰ কথা পাহৰি গৈ আছোঁ আমি বিত্তীয় কেলেংকাৰী কথাটো আহিছে শ্যামকানু মহন্ত যিহেতু এই ঘটনাটোৰ মূল অভিযুক্ত হিচাপে চিহ্নিত হৈ আছে তেখেতৰ পৰিবাৰ অনিতা মহন্ত কিন্তু CID কাৰ্যালয়লৈ বাৰে বাৰে গৈ আছে সেই কথা আমাৰ মিডিয়াই আমি দেখুৱাই আছোঁ আপোনালোকেও সেই কথা দেখা পাইছে কিন্তু কথাটো মই এইকাৰণে উত্থাপন কৰিছোঁ যিটো Trend MMS এই কোম্পানীৰ নামত শ্যামকানু মহন্তই গোটেই কাণ্ড কাৰখানাবিলাক কৰি আছিলে এই কোম্পানীটোৰ সঞ্চালকৰ গুৰু দায়িত্বত থকা মানুহগৰাকী অনিতা ডেকা মহন্ত এতিয়া চাওক এই পৰ্যন্ত আজিৰ দিনটোলৈকে অনিতা ডেকা মহন্তক কোনো এটা প্ৰশ্নই আমাৰ SIT দলে কৰা নাই বা তদন্তকাৰী দলে কৰা নাই তেখেতক প্ৰশ্ন কৰা কোনো প্ৰয়োজন নাই নেকি আপুনি কি ভাবে এতিয়া কথা হৈছে কি তেওঁৰ অভিযোগ নাথাকিলেও যেহেতু তেওঁলোকৰ ৰিকভাৰী হৈছে হয় ৰিকভাৰী হৈছে অফিচ ৰুমত ৰিকভাৰী হৈছে সিল ৰিকভাৰী হৈছে বহুত ধৰণৰ মানে ভুৱা নথিপত্ৰ কিছুমান মানে হেৰি ইলিগেল হৈছে য'ত মানে ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ ফাইনেন্সিয়েল মিছ এপ্ৰপ্ৰিয়েশ্যন বিভিন্ন কথা ইয়াতে আহিছে গতিকে কথাটো হৈছে তেখেতক হেৰি কৰিব পাৰে নোৱাৰা নহয় কিন্তু কথাটো হৈছে কি তেওঁৰ নলেজ আছে তেওঁ যিটো নলেজ আছে তেওঁক মানে এইটো ক্ৰছ কৰিব লাগে বা তেওঁক বিভিন্ন দিশত এই বস্তুটো উইথ দ্য পাৰ্মিশ্যন অফ দ্য কোৰ্ট হোৱাত এই বস্তুটো তেওঁক হেৰি কৰিব দিব লাগে কাৰণ এইটো এটা মানে চেনচেশ্যনেল কেছ হয় এতিয়া কথাটো হৈছে যে এটা কথা কৈছে যে যিবিলাক মোবাইল এতিয়া কথাটো বহুত মোবাইল বা তেনেধৰণৰ থাকে তাৰমানে পৰিয়ালৰ যিবিলাক মোবাইল আছে শ্যামকানু মহন্ত ৱাইফৰ কথা কৈছে মোবাইলবিলাক চিজ কৰিব লাগে হয়তো তেওঁলোকে ডিলিট কৰিছে ডিলিট কৰি হয়তো ৰিট্ৰাইভ কৰিব পাৰি ৰিট্ৰাইভ 1 month 6 month এনেকৈ থাকে মেক্সিমাম ডিলিট কৰেও এমাহ থাকি যায় এইটো হেৰিটেজ নিজেই আৰু আনিব পাৰি নহ'লে ছফ্টৱেৰ লাগিব
ৰিট্ৰাইভ কৰিব লাগিব, চাৰ্টিফিকেট ল'ব, এক্সপাৰ্টত পঠাব লাগিব। তেওঁলোকৰ যিখিনি ৰিলেটেড মানুহখিনিক মোবাইলবিলাক চিজ কৰাটো উচিত আয়। কিন্তু তাকে নকৰি যদি এইখিনি অকল অফিচিয়েলে কৰিছে তেনেকুৱা তেওঁতো ডাইৰেকশ্যন ল'ব। গতিকে এইটো হেম্পাৰ দ্য ইনভেষ্টিগেশ্যন কৰিব পাৰে যে তুমি আহিছা ভালে হ'ল, সেই ফাইলটো কিন্তু তুমি এতিয়াই তুমি কৰি তুমি খুলি সেই বস্তুটো লৈ যোৱা। ইফালে লকটো আছেই, চিল কৰি থৈছে আগফালে, পিছফালেতো এইটো হেৰি কৰিব পাৰে, চিলটো চাৰিওফালে কৰিছে না নাই ৰুম কৰিছে, সেই কথাটো চাব লাগিব। গতিকে এই বস্তুটো মোবাইলত যিহেতু বস্তুবিলাক থাকে, কানেকশ্যনবিলাক কানেক্টিভিটিবিলাক থাকে, গতিকে তদন্তত এইটো বস্তু চিজ কৰিব লাগে, প্ৰত্যেক ফেমিলি চিজ কৰিব লাগে। এতিয়া মোবাইলটো চিজ কৰিলে, জুবিন গাৰ্গৰ মোবাইলটো দিলে, মোবাইলটো আয়ো থৈ দিলে নেকি? গতিকে ৰিট্ৰাইভ ডাটা, গতিকে সি ডিলেট কৰিবই। গতিকে উইদিন 30 days এণ্ড্ৰইড মোবাইল হ'লে ডিলেট কৰিলেও আমি ইজিলি পাম। কিছুমান ডাঙৰ যদি মানে আইফোন হয় তেতিয়া 3 months 6 months পাই যায় বস্তুটো। কিন্তু বস্তুটো যদি নকৰি বহি থাকে, সেই ৰিট্ৰাইভ ডাটাটো কৰিব লাগে। আৰু সেই ৰিট্ৰাইভ ডাটাটোৰ ক্ষেত্ৰতো ছিষ্টেম আছে, সেইটো ইমিডিয়েট ৰিট্ৰাইভ ডাটাৰ কাৰণে পঠাব লাগে। ভূপাল বা হেৰিলৈকে আছে, তামিলনাডুৰ বা এনেধৰণৰ আছে, কেৰেলাৰ এই এজেঞ্চি আছে ভাল, তেওঁলোকে ইমিডিয়েট পঠাই দিব লাগে বস্তুবিলাক, চব চিজ কৰিব লাগে। তেওঁলোকৰ যিমান কানেক্টেড আছে সেইবিলাক হৈছে নে হোৱা নাই। মেইনলি জুবিন গাৰ্গৰ যিটো হেৰি তেওঁতো ডিলেট কৰিবই, ঠিক হয়। অমৃত প্ৰভাৰ যিটো মোবাইল, সেই মোবাইলত ডিলেট কৰিবই, চিয়'ৰ কৰিব। গতিকে সেই ডিলেটৰ ডাটাটো ৰিট্ৰাইভ কৰিব লাগে, তাৰ পৰা আনিব লাগে। গতিকে এটা পুংখানুপুংখ মানে ভেৰি মানে পইণ্ট টু পইণ্ট, গতিকে ক্ৰাইমছ ব্ৰাঞ্চত যেনেকৈ কৰে বস্তু পইণ্ট টু পইণ্ট আমি দেখিছোঁ ডিটেক্টিভত, ঠিক এই ধৰণে বিভিন্ন দিশত এটা চেল বনাব লাগে। এইটো দিছ ইজ দ্য ইনফৰমেশ্যন চেল, এইটো বস্তুত SIT দিছে, তাতে চেল হ'ব লাগে, ব্ৰাঞ্চ হ'ব লাগে, যে এইটো ডাটাটোৰ ক্ষেত্ৰত একটো দায়িত্ব দিয়া হ'ল, এইটো ক্ষেত্ৰত এইটো দায়িত্ব দিয়া হ'ল। গতিকে এই বস্তুটো বহুত হেৰি আছে, মুখ আছে, তদন্তটোৰ বহুত কেইখন মুখ আছে, তাৰমানে এৱে আছে। সেই প্ৰত্যেকটা এৱেতে 6-7টা এৱে আছে, এই এৱেকেইটাত 6টা কমিটি হ'ব লাগে। হোৱা নাই, কেৱল কৰি আছে, হেৰি কৰি আছে, এইটো নহয় কথাটো। এই কথাটো চাব লাগিব যে আমি ৰিলায়েবল ইভিডেঞ্চ কেনেকৈ কালেকশ্যন কৰিম। কাৰণ তেওঁকতো আৰু গলচিপি মাৰা নাই নহয়, বা ব্ল' কৰা নাই নহয়, গতিকে এই কথাটোৱে চাব লাগে, হয় চাব লাগে। গতিকে আপুনি সুধিছে যে মহিলাজনী দিব উচিত নাছিল, তেওঁক আগতে তদন্তৰ হেৰিত আনিব লাগিছিল, চব চিজ কৰিব লাগে। আৰু যিটো চিল কৰিছে, চিল কেনেকৈ কৰিছে নাজানো মই, কিন্তু আমি বিভিন্ন বাতৰিত আমি সমালোচনা পাইছোঁ যে এইটো হেৰি নেকি। এতিয়া আমাৰ ন্যায়ৰ ক্ষেত্ৰত কি আছে, যদি মানুহ চিনা জনা হয় জাজৰ, তেতিয়া সেই কেছটো নলয়। এতিয়া মৰেল ইথিক্স থাকে, মৰেল ইথিক্সটো আমি পৰিচয় নাই আমাৰ, সেই কথাটোও চাব লাগে। আৰু সেইফালৰ পৰাও CBIক দিয়াৰ এটা সাহস কৰিলে ভাল হয়, যে এইটো এটা মৰেল হেৰি হয়, মোৰ মানে ফ্ৰেণ্ডশ্বিপ চিনাকি থাকেতো, থাকিব। তথাপি এটা যিহেতু আহিছে, কুৱেশ্যন এৰাইজ হৈছে, গতিকে ফৰ তেওঁৰ ক্লিয়াৰেঞ্চৰ কাৰণে তেখেতৰ ভৱিষ্যত যে এইটো বস্তুটো CBIক দিছোঁ, দিব পাৰে। গতিকে এতিয়া কথাটো যে আমাৰ SITত আমি পাব্লিকে দেখা পাই আছে যে তদন্তটো ভাল ধৰণে আগবাঢ়িছে। এতিয়া ভাল ধৰণে আগবঢ়া কথাটো এইটো প্লাছ হ'ব, ইন এডিশ্যন টু দি ফৰেইন কাণ্ট্ৰিত আমি CBIক হেল্প ল'ব লাগে, লৈ আমি এই তদন্তত দি দিলে লগে লগে CBI সেই পাৰ্টটো ইমিডিয়েট উইদিন এ মান্থ হৈ যাব বস্তুটো। আৰু নহ'লে এইটো 6 মাহতো নহ'ব বুলি মোৰ ধাৰণা আছে। আৰু জুবিন গাৰ্গত হেৰিত এতিয়া অসুবিধা হ'ব, জাষ্টিছটো আমি দিব পাৰিম নে নকৰোঁ আমাৰ অন্তৰে, তেওঁ সেইটো চাব লাগিব। নহ'লেতো আৰু বস্তুটো কি হয়, আমি বিচাৰিছোঁ, গতিকে ভালকৈ তদন্ত হওক, আমি কেনেকৈ সহায় কৰিব লাগে বা বিভিন্ন অসুবিধা আমি আছোঁ। ভূঞা ছাৰক ধন্যবাদ জনাইছোঁ। আমি আছোঁ, হয়। ভূঞা ছাৰে বহুখিনি কথা আপোনালোকক ক'লে। অৱশ্যে CID বিভাগৰ আমাৰ SIT তদন্তকাৰী শীৰ্ষ বিষয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে তেখেতসকলেও বিভিন্ন গোটত বিভক্ত হৈ ইয়াৰ তদন্তৰ কামবিলাক আগবঢ়াই আছে। গতিকে আমি আশা কৰিছোঁ অসমৰ প্ৰত্যেকগৰাকী মানুহে SIT টীমৰ ওপৰত আশা কৰি আছে। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে। মই শেষবাৰৰ কাৰণে দিলীপ কুমাৰ বৰা ছাৰৰ ওচৰলৈ আহিছোঁ আৰু ছাৰক মই এটা গুৰুত্বপূৰ্ণ কথা সুধিব বিচাৰিছোঁ। ইতিমধ্যে CIDৰ জিম্মাত আছে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শেখৰ, অমৃত প্ৰভা, এই এটাইকেইজন আমাৰ অভিযুক্তৰ তালিকাত তেখেতসকল জিম্মাত আছে। আমাৰ সংবাদ মাধ্যমৰ লোকক জেৰা কৰা হৈছে। আজি স্বয়ং আমাৰ কেইবাগৰাকীও আমাৰ সাংবাদিকক জেৰা কৰা হৈছে তাত, আৰু জেৰা কৰা হৈছে জুবিন গাৰ্গৰ PSO নন্দেশ্বৰ বৰা।
মই আপোনাক সুধিব লগা কথাটো এইটো যে যিহেতু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত গোটেই আঙুলিখিনি উঠিছে, বহুখিনি ঘটনা বহুখিনি অভিযোগ তেখেতৰ ওপৰত উঠিছে, গতিকে মই ভাবোঁ এটা সাধাৰণ ধাৰণা যে PSO হিচাপে যিহেতু তেখেতসকল দীৰ্ঘকাল জুবিন গাৰ্গৰ লগত আছে, তেখেতসকলেও এনেধৰণৰ ব্যৱহাৰ পাতি গোটেইখিনি লক্ষ্য কৰিছে। আজি এগৰাকী জুবিন গাৰ্গৰ পুৰণি সহশিল্পী তেখেতকো জেৰা কৰা হৈছে, বিভিন্ন লোকক জেৰা কৰি আছে। আমি আশা কৰিছোঁ যে SIT দলে অধিক তথ্য আহৰণ কৰাৰ বাবে এইখিনি কৰি আছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ পথ সুচল হোৱাৰ বাবে এইখিনি হওক। PSOকো জেৰা কৰিছে, আপুনি কি ভাবে এই জেৰাখিনিৰ পৰা আমাৰ এটা সঠিক সিদ্ধান্ত লাভ কৰাত SIT টিম নিশ্চয় হেল্প হ'ব, সহায় হ'ব। এই জেৰাখিনি যে কৰিছে গোটেই ঘটনাটো ৰিকনষ্ট্ৰাক্ট কৰাত ইয়াত নিশ্চয় সহায় হ'ব। অতীতত যদি কিবা ঘটনা ঘটিছিলোঁ, কিবা সন্দেহজনক চাল চলন দেখা গৈছিল, সিদ্ধাৰ্থ শৰ্মাৰ ক্ষেত্ৰতেই হওক বা অন্যান্য শেখৰজ্যোতি গোস্বামী বা অন্য যিসকল তেওঁলোকৰ লগত জড়িত হৈ আছে ইমান দিনে, তেওঁলোকৰ বিষয়েও PSOজনে নিশ্চয় বহুতখিনি কথা ক'ব পাৰিব। আৰু বহুতখিনি কথা তেওঁলোক প্ৰিভিলেজ নহ'বও পাৰে, ভিতৰুৱাকৈ যিবিলাক আলোচনা হয় তাত হয়তো PSO নাথাকিব পাৰে। কিন্তু চাল চলন যদি ভাল PSO হয়, ভাল অবজাৰ্ভেণ্ট মানুহ হয়, তেওঁ চাল চলনবিলাকৰ পৰা বহুত কথা অনুমান কৰিব পাৰে। আৰু সেই কথাখিনি যদি SITয়ে গম পায় তেনেহ'লে তেওঁলোকৰ অনুসন্ধানত যথেষ্টখিনি সহায় হ'ব বুলি মোৰ ধাৰণা। গতিকে তেওঁলোকে ভাল পথেৰে আগবাঢ়িছে। আৰু এটা কথা মই ভূঞা ডাঙৰীয়াক কাৰণে কৈছোঁ যে CIDয়ে যেতিয়া কোনো ধৰণৰ এনেকুৱা ডাঙৰ কেছ হাতত লয় তেনেহ'লে ভাগ কৰি কৰি দিয়াই হয়। আমি 6-7টা চেল বনাই দিওঁ এনেকুৱা ডাঙৰ ডাঙৰ ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত। বিভিন্ন চেলক বিভিন্ন দায়িত্ব হয়। এতিয়া ধৰক IT চেলটোৱে এই যে যিবিলাক তাতে এটা IT চেল আছেই, যিহেতু মই 2.5 বছৰ নিজে আছিলোঁ, গতিকে 2.5 বছৰ মই নিজে সেইটো ডেভেলপমেণ্টটো দেখি আছিলোঁ। IT চেল ইজ কোৱাইট ষ্ট্ৰং তাতে, গতিকে ITৰ মানুহ আছে এইবিলাক। তেওঁলোকে সেই ধুনীয়াকৈ IT চেলত দি পেলাই গোটেই যিবিলাক কথা মই অলপ আগতে কৈছিলোঁ, ভিডিঅ'ৰ পৰা আৰম্ভ কৰি গোটেইখিনি এনালাইজ কৰিব পৰা মানুহ তাত আছে। সেইধৰণে অন্যান্য যিবিলাক ঘটনা আছে, যিবিলাক আপোনাৰ লেগ ৱৰ্ক বুলি আমি যিটো কওঁ, এতিয়া আপুনি PSOজনৰ কথা ক'লে বা অন্যান্য তেওঁৰ শেখৰজ্যোতি গোস্বামী বা তেওঁলোকৰ অন্যান্য যিবিলাক মানুহ আছে, সেই সকলোবিলাক মানুহক ট্ৰেছ আউট কৰি বিভিন্ন সময়ত তেওঁলোকৰ কি কি এক্টিভিটিজ আছিলে সেইবিলাক ট্ৰেছ আউট কৰিবৰ কাৰণে লেগ ৱৰ্ক যিখিনি কৰিব লাগে তাৰ কাৰণেও তেওঁলোকে চেল বেলেগে এটা বনাই দিয়ে ভাগ এটা। গতিকে এই গোটেইখিনি কথা কাম নিশ্চয় তেওঁলোকে কৰিছে। কিন্তু এইখিনি কৰাৰ লগতে মই ভাবোঁ যে CBIৰ সহায়টো ল'বই লাগিব। বাহিৰত হোৱা এটা ঘটনা আমি অসমৰ পৰা গোটেই ঘটনাটো আমি নোৱাৰিম কৰিব, কাৰণ কি তাত যিসকল মানুহ ইনভলভ আছিলে, বিশেষকৈ প্ৰবাসী অসমীয়াসকল বা অন্যান্য যিবিলাক অৰ্গেনাইজাৰ তাৰ আছিলে, তেওঁলোকক এতিয়াও বোধকৰো কোনো ধৰণৰ জেৰাৰ সন্মুখীন তেওঁলোক হোৱা নাই। কিন্তু তেওঁলোককো সোধা পোছা কৰা জৰুৰী আছে। আৰু মই আগতেই কৈছোঁ যে CCTV ফুটেজ, অন্যান্য সময়ত তেওঁলোকৰ এক্টিভিটি, এইবিলাকৰ বিষয়ে আমাৰ গোটেইখিনি বস্তু আমি ছিংগাপুৰৰ পৰা কালেক্ট কৰিব লাগিব। কাৰণ ঘটনাটো আমাৰ ডক্টৰ ভূঞা ডাঙৰীয়াই কোৱাৰ লগে এডাল চেইনৰ দৰে, চেইনৰ প্ৰত্যেকটো এটা খাজবিলাক মিলিব লাগিব, তেতিয়াহে গৈ ঘটনাটো চাৰ্জশ্বিটটো দিয়াৰ সময়ত প্ৰপাৰলি আমি প্লেচ কৰিব পাৰিম বিফৰ দ্য কোৰ্ট। আৰু যদি আমি প্লেচ কৰিব নোৱাৰোঁ, ক'ৰবাত যদি আমাৰ কাট হৈ যায়, ভুল হৈ যায়, তেনেহ'লে কিন্তু কেছটোৱে যিধৰণে গুৰুত্ব পাব লাগে সেইধৰণে গুৰুত্ব নাপাব, কোৰ্টৰ পৰা আৰু অসুবিধা হ'ব কিবা এটা ভাৰ্ডিক্ট দিয়াত। গতিকে মানে দোষী যিজন দোষী বুলি আমি ভাবিছোঁ, যিবিলাক মানুহক আমি দোষী বুলি আজি কৈ আছোঁ, সেইবিলাক মানুহৰ কাৰণে সুবিধা হ'ব তেওঁলোক সেই সুৰুঙাৰে ওলাই যোৱাৰ। মই আশা কৰোঁ যাতে আমি এই সুৰুঙাবিলাক বন্ধ কৰিবলৈ আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে কৰ্তৃপক্ষ সচেষ্ট হ'ব। দিলীপ কুমাৰ বৰা ছাৰক ধন্যবাদ জনাইছোঁ। একে সময়তে মই ধন্যবাদ জনাইছোঁ নাৰায়ণ দত্ত ভূঞা ছাৰক। দুয়োগৰাকী অতিথি আজি বহুখিনি তথ্য, বহুখিনি বিশ্লেষণ আপোনালোকৰ সন্মুখত আগবঢ়ালে। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিলোঁ আৰু আমি আশা কৰিলোঁ আমাৰ মৰমৰ শিল্পীগৰাকীয়ে শান্তি লাভ কৰক, তেখেতৰ মৃত্যুৰ উচিত তদন্ত হওক, সেয়া আমি আশা কৰিছোঁ। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, চাই থাকিব। ধন্যবাদ।